যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত আমি কথা পাতিব ওলাইছো আৰু এই বিষয়টো এই কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ এটো আজি বা কালিৰ বিষয় নহয়। বিগত প্ৰায় 4টা দশক ধৰি এই বিষয়ে ৰাজ্যৰ ৰাজনীতিৰ অসমৰ সমাজ জীৱনত ব্যাপক প্ৰভাৱ পেলাই আহিছে। জনসংখ্যাৰ পৰা আৰম্ভ কৰি জনগাঁথনিলৈকে আৰু ৰাজনৈতিক জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনলৈকে অৰ্থ সামাজিক জীৱনলৈকে ৰাজ্যৰ বিভিন্ন বিষয়ত ই প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰি আহিছে বিগত প্ৰায় 4টা দশক ধৰি। আৰু বিগত সময়ছোৱাৰ যেটা দাবী সমগ্ৰ ৰাজ্যতে আছিল সেই ৰাজ্যৰ দাবীসমূহৰ লগতে এই মুহূৰ্তত দেখা পোৱা গৈছে কিছু সক্ৰিয়তা অৱলম্বন কৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু বিগত দিনসমূহত যদি আপোনালোকে চায় তেতিয়াহ'লে ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলিছে। বাংলাদেশী এই মুহূৰ্তত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 4টা দশকৰ সকলোতকৈ চৰ্চিত বিষয়, যাৰ প্ৰভাৱ কেৱল এটা সমাজৰ এটা দিশত নহয় সকলো দিশতে প্ৰভাৱ পৰিছে। অৰ্থ সামাজিক দিশৰ পৰা আৰম্ভ কৰি সামাজিক জনজীৱনৰ পৰা আৰম্ভ কৰি ডেমোগ্ৰাফি অৰ্থাৎ জনগাঁথনিৰ পৰা আৰম্ভ কৰি আমাৰ কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিধানসভাৰ নিৰ্বাচন লোকসভা নিৰ্বাচন সকলোতে বিগত 4টা দশক ধৰি এই শব্দটোৱে শিৰোনাম দখল কৰি আছে আৰু সেইটো হ'ল বাংলাদেশী। বৰ্তমান যদি আপুনি চাই তেতিয়াহ'লে যি চৰকাৰে অভিযান কৰিছে সেই অভিযান অনুসৰি প্ৰায় 150তকৈ অধিক লোক কেৱল গুৱাহাটী মহানগৰীতে আটক হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলি আছে। এটা প্ৰশ্ন হ'ল বাংলাদেশী মুক্ত অসম কেতিয়া হ'ব? আৰু এই বিষয়ে আজি আমি অত্যন্ত গুৰুত্বপূৰ্ণ এই বিষয়ত আমি কথা পাতিব লৈছোঁ। মোৰ লগত অতিথি উপস্থিত আছে, প্ৰথমে চিনাকি কৰাই দিছোঁ। মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ কমল মেধি। কমল মেধি, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে নৱদ্বীপ বৰপাত্ৰ গোহাঁই, ৰাইজৰ দলৰ মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে আমাৰ কনচাল্টিং এডিটৰ আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মা আৰু কংগ্ৰেছৰ আব্দুল আজিজ কিছু সময়ৰ পিছতে আমাৰ সৈতে সংযুক্ত হ'ব। মোৰ ফ্ৰেমটোক মই ক'ম যে অকণমান ঠিক কৰি দিয়ক মোৰ ফ্ৰেমটো। আৰু এই মুহূৰ্তত মই এটা অপেনিং ৰিমাৰ্ক ল'ব বিচাৰিছোঁ। প্ৰথমে মই বিজেপিৰ পৰা ল'ব বিচাৰিছোঁ কমল মেধি, কি ক'ব? বাংলাদেশী মুক্ত কেতিয়া হ'ব আৰু এই অভিযান আৰু কিমান দিন চলিব? আপুনি আৰম্ভণিতে সঠিকভাৱে এটা কথা উল্লেখ কৰিছে যে যোৱা 4টা দশক ধৰি অসমৰ ৰাজনীতি সমাজ জীৱন অসমৰ জনগাঁথনি সকলোকে প্ৰভাৱিত কৰা বিষয়টো হ'ল বাংলাদেশী। কিন্তু 4টা দশক বুলি ক'লে নহ'ব। বাংলাদেশী শব্দটো বা বাংলাদেশী বুলি আমি আখ্যায়িত কৰা 4টা দশক হৈছে বাংলাদেশ হৈছে 71 চনৰ 24-25 মাৰ্চত। তাৰপিছত কিন্তু অসমৰ ৰাজনীতি কেৱল 4টা দশক নহয়, অবৈধ অনুপ্ৰৱেশকাৰীৰ যিটো সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ জাতীয় জীৱনলৈ অনা শংকা, অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ জাতীয় জীৱনলৈ অনা জনগাঁথনি বা সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পৰাৰ যিটো আশংকা, এই আশংকাটো আজি নহয়, 4টা দশকৰ নহয়। স্বাধীনতাৰ আগৰে পৰাই পূব পাকিস্তানৰ পৰা হোৱা প্ৰব্ৰজনে অসমৰ জনগাঁথনিক ব্যাপকভাৱে সলনি কৰিছিলে। তেতিয়া বাংলাদেশ হোৱাই নাই। আপুনি কোৱাটো 4টা দশক, কিন্তু তাৰ আগৰ কথা। এইটো বেছিকৈ চৰ্চিত হৈছে, বাংলাদেশী হিচাপে চৰ্চিত হৈছে। মই তাৰ আগৰ ইতিহাস কৈছোঁ। আপুনি যদি চাই অসমত ভাৰতবৰ্ষৰ যেতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰবিলাক হ'ল, অসমত ছাৰ ছৈয়দ ছাদুল্লাৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল অসমত 36 চনৰ পৰা, আপুনি দেখিব যে তেতিয়াৰ পৰাই অসমত এই অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাটোৱে তেতিয়াৰ পৰাই উত্তেজনা সৃষ্টি কৰিছে। এই বিষয়টো যোৱা 4টা দশক নহয়, যেতিয়া অন্তৰ্বৰ্তীকালী চৰকাৰ, যেতিয়া ভাৰত স্বাধীনে হোৱা নাই তেতিয়াৰ পৰা ছাদুল্লা চৰকাৰৰ দিনৰ পৰা এইটো এটা বিতৰ্কৰ বিষয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছাৰ ছৈয়দ ছাদুল্লা মুছলিম লীগৰ নেতা আছিলে, তেওঁৰ লগত মৌলানা ভাসানী ডাঙৰীয়া আছিলে। গোটেই আমাৰ নামনি অসমখনৰ অবৈধ প্ৰব্ৰজনকাৰীক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকৰ সংস্থাপিত কৰাৰ গোটেই যিটো আন্দোলন তাৰ নেতৃত্ব লৈছিলে মৌলানা ভাসানী ডাঙৰীয়াই। ঠিক তেনেকৈ যদি আপুনি চাই আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল কংগ্ৰেছৰ প্ৰতিনিধি আহি পোৱা নাই, কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং হিষ্ট্ৰীটো হ'ল অসমৰ যে সেই সময়ত মুছলিম লীগে অবৈধ প্ৰব্ৰজনকাৰীৰ পক্ষত আছিল আৰু কংগ্ৰেছ আছিল গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমৰ মূলসুঁতিৰ অসমীয়া যিটো ক'বলৈ গ'লে জাতীয়তাবাদী যিটো চেণ্টিমেণ্ট সেইটো কিন্তু কঢ়িয়াইছিলে আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া। কাৰণ তেতিয়া অবৈধ প্ৰব্ৰজনকাৰী যি আজি বাংলাদেশী নাম পালে,
বা যি বুলিয়ে নকওক আপুনি সেইসকলৰ ভোট বেংক আজিৰ তাৰিখত কংগ্ৰেছ বা UDF তেওঁলোকে ল'লে কিন্তু এটা সময় আছিলে যেতিয়া স্বাধীনতাৰ আগত বা স্বাধীনতাৰ ঠিক ইমিডিয়েট পিছত তেতিয়া কিন্তু মুছলিম লীগৰহে তেওঁলোক আছিল ভোট বেংক আৰু সেইকাৰণে গোপীনাথ বৰদলৈৰ নেতৃত্বত তেতিয়া জাতীয়তাবাদী সিদ্ধান্তবিলাকহে লৈছিল অসমৰ যিবিলাক মূলসুঁতিৰ অসমীয়া মানুহৰ ইছ্যু আজি যিবিলাক আশংকা আজি আমি কৰি আছোঁ সেই একেবিলাক আশংকা কিন্তু গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৰিছিলে তাৰ মানে কথাটো এইটোৱে যে সেই বাস্তৱ ভিত্তিটো আছিলে আনকি যেতিয়া আমাৰ জৱাহৰলাল নেহৰু ডাঙৰীয়াই 52 চনত এই কি ইমিগ্ৰেণ্ট ইম্পালছন এক্ট এইখন যেতিয়া কাৰ্যকৰী কৰিব লৈছিলে তেতিয়া আটাইতকৈ বেছি প্ৰতিবাদ কৰা আটাইতকৈ বেছি তাৰ সংশোধনী বিচৰা বা এই আইনখনৰ প্ৰতিবাদ কৰা আৰু অসমত কাৰ্যকৰী হ'ব নিদিয়াৰ মূল মানুহটো আছিলে কিন্তু গোপীনাথ বৰদলৈ আজি কংগ্ৰেছে সেই ইতিহাসবিলাক ক'লে আজি নতুন কংগ্ৰেছেও নাজানিব বা নতুন প্ৰজন্মৰ বহুতে হয়তো এই কথাবিলাকত বৰ বেছি এই চৰ্চাবিলাকৰ পৰা আঁতৰি থাকে ভাবে যে আজি বাংলাদেশে আজি কেইজনমানক আটক কৰিছে এইটোৱে ইছ্যু এইটো বিজেপিয়ে কৰা ইছ্যু ধৰি লয় যে এইটো বিজেপি ইছ্যু কিছুমানে কয় যে এইটো এটা সাম্প্ৰদায়িক ইছ্যু সেইটো নহয় এইটো স্বাধীনতাৰ আগৰ পৰা অসমৰ মূলসুঁতিৰ মানুহে আমাৰ খিলঞ্জীয়া মানুহে যিটো আশংকাত ভুগি আছে আপুনি ক'ব পাৰে যোৱা 4টা দশকত সাদুল্লাহ দিনৰ পৰা অহা যিটো আশংকা সেইটো 4টা দশকত তীব্ৰ হৈছে আৰু আজিৰ তাৰিখত এইটো সুতীব্ৰ হৈছে যি আশংকা বাঢ়িছে নৱদ্বীপ বৰপাত্ৰ গোহাঁই মই আপোনাৰ অপেনিং ৰিমাৰ্ক লৈ ল'ব বিচাৰিছোঁ কি ক'ব কমল মেধি ডাঙৰীয়াই ক'লে যথেষ্টখিনি কথাটো হৈ গ'ল বৰ্তমান যি স্থিতি বা যি পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে হয় অসমৰ যিকোনো মানুহে এইটো কেতিয়াবা যিকোনো মানুহে সদায় বিচাৰি আছে বা এটা দীৰ্ঘদিনীয়া এটা দাবী বা এটা সমস্যা বাংলাদেশী সকলোৱে বিচাৰি আছে যে অসমৰ পৰা বাংলাদেশী বিতৰণ হওক বা বিদেশী বহিষ্কাৰ হওক এইটো এটা নিশ্চিতভাৱে কোনো ধৰণৰ কোনো খিলঞ্জীয়া মানুহ এটা দ্বিমত নাই কিন্তু কথাটো হৈ গ'ল আজি যিটো পৰিৱেশ বা যি পৰিৱেশত আজি বিজেপি চৰকাৰে এই পদক্ষেপটো লৈছে বা যিহেতু নিৰ্বাচনলৈ আজি আৰু বেছি সময় নাই আৰু 6-7 মাহ আছে আৰু লগতে বিজেপি চৰকাৰ এনেকুৱা নহয় যে কালিপকী চৰকাৰলৈ আহিছে আজি আপোনাৰ 10 বছৰ অতিক্ৰম কৰিবলৈ হ'ল বিজেপি চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰত ক'বলৈ গ'লে এইটো তেওঁলোকৰ 3rd টাৰ্ম গতিকে এই মুহূৰ্তত এই ধৰণে যে আহিছে বিষয়টো আৰু বিষয়টো এনেকুৱা নহয় যে এইটো অসমৰ পৰিপ্ৰেক্ষিতত বা অসমৰ দীৰ্ঘদিনীয়া দাবীৰ কাৰণে যে বিজেপি চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে তেনেকুৱা ঠিক নহয় যেহেতু আপোনালোকে গম পাইছে এইটো যিটো এতিয়া যি পদক্ষেপ লৈছে এইটো এনেকুৱা নহয় যে আমাৰ দীৰ্ঘদিনীয়া যিটো দাবী আছিলে অসম চুক্তি আধাৰত বা NRC হওক এই বিষয়বিলাকৰ লগত কিমান জড়িত হৈ আছে নাজানো কিন্তু আমি যিমানখিনি গম পাইছোঁ যে গৃহ মন্ত্ৰালয়ে এখন নটিফিকেশ্যন জাৰি কৰিছে যিখনক ধৰি পেলাই অকল অসম বুলি নহয় সমগ্ৰ ভাৰততে বাংলাদেশ বা ম্যানমাৰৰ যিখিনি অবৈধভাৱে ইয়াত আছে তেওঁলোকক বহিষ্কাৰ বা তেওঁলোকক আটক কৰি পেলাই বিতৰণৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে গতিকে দেখা যাওক কি হয় পৰিৱেশত কিন্তু কথাটো এনেকুৱা ধৰণৰ যদি ঠিক আছে মই আহিম মই ৰঞ্জনলাল শৰ্মাৰ পৰা অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ ৰঞ্জনলাল শৰ্মা কি ক'ব এই সমগ্ৰ বিষয়ত দেন নেভাৰ কথাটো সেই ধৰণে মই আৰম্ভ কৰিম কথাটো অসমৰ কাৰণে বাংলাদেশী বা অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাটো এটা নতুন সমস্যা নহয় এই অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাটোৱে অসমীয়া জাতিক নিশেষ কৰিছে বুলি ক'লেও বেছি কোৱা নহ'ব আমাৰ জাতি মাটি আমাৰ সংস্কৃতি আমাৰ জনগাঁথনি কি ভয়ংকৰ ধৰণে সলনি হৈ গ'ল কেৱল আৰু কেৱল মাত্ৰ প্ৰব্ৰজনকাৰীৰ কাৰণে এই এটা তিক্ত সত্য তাৰপিছতো অসমীয়া মানুহে বাৰম্বাৰ দাবী কৰি আহিছে বিদেশী বহিষ্কৰণ হ'ব লাগে বিদেশী মুক্ত এখন অসম হ'ব লাগে নিৰ্বাচনী শ্লোগান হৈছে ইটোৰ পাছত সিটো দলৰ কাৰণে কিন্তু সমস্যাটোৰ সমাধান হোৱা নাই যেই নহওক শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাৰ পিছত বিদেশী চিনাক্তকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াৰো কাৰণ অন্তৰ্নিহিত কাৰণ কেইবাটাও আছে সেইখিনি সময় পৰৱৰ্তী সময়ত আলোচনা কৰিম কিন্তু এই কথাটোত এটা সদিচ্ছাৰ দৰকাৰ হওক এইটো ক্ষেত্ৰত এটা সদিচ্ছাৰ দৰকাৰ হওক সেইটো সদিচ্ছা পূৰ্ণ হওক আৰু বিদেশী মুক্ত অসম বা ভাৰত এখন হোৱাটো আমাৰ সকলোৰে কাম্য ঠিক আছে আব্দুল আজিজ আহিছে কংগ্ৰেছৰ মুখপাত্ৰ কি ক'ব বাংলাদেশীৰ বিৰুদ্ধে অভিযান আপুনি অহাৰ আগতে কমল মেধিয়ে এটা অভিযোগ উত্থাপন কৰিছিলে সেইটো মই কওঁ যে কংগ্ৰেছে এতিয়া যাৰ পক্ষ লৈ আছে গোপীনাথ বৰদলৈ কিন্তু তাৰ বিৰোধিতা কৰিছিল অভিযোগ নহয় এইটো ইতিহাস মইতো অভিযোগ বুলিয়ে ক'ব লাগিব কওক নমস্কাৰ হয় পোনপ্ৰথমতে মই এইটোৱে ক'ম যে কেন্দ্ৰ চৰকাৰৰ তৎপৰতাত গোটেই ভাৰতবৰ্ষতে যি এটা সময়সীমা বান্ধি দিছে নাইবা এটা নিৰ্দিষ্ট সংখ্যাও তেখেতসকলে কৈ দিছে যে এই সংখ্যাৰ বাংলাদেশী নাইবা অন্য ৰাষ্ট্ৰৰ মানে বিদেশী যিমান মানুহ আছে গোটেই মানুহ আমি বিতৰণ কৰিব লাগে অসমৰ গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিদেশী চিনাক্তকৰণৰ যোনটো ভিত্তিবৰ্ষ সেইটো 1951 চন আৰু অসমৰ ক্ষেত্ৰত 1971 চন 71-51 ডিবেট হৈ গৈছে সুপ্ৰিম কোৰ্টৰ বিভিন্ন ধৰণৰ কেছ হৈ তাৰ ফাইনেলি জাজমেণ্ট আহিছে যে 71 চনটো ভাল থাকিব
গতিকে অসমৰ ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলৰ এটা স্পষ্ট স্থিতি আছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো ধৰণৰ মানুহ হিন্দু মুছলিম হোৱাটএভাৰ যি আমি ধৰ্মত নগৈ যিকোনো ধৰণৰ বিদেশী মানুহ বিতৰণ কৰিব লাগে এজনো অবৈধভাৱে বিদেশী মানুহ বাংলাদেশী মানুহ হওক বা অন্যান্য ৰাষ্ট্ৰৰ মানুহ হওক ভাৰতত থাকিব নালাগে আৰু বিশেষকৈ অসমৰ যি আমাৰ যোনটো পৰিসীমা আছে অসমৰ ভিতৰত থাকিব নালাগে আৰু এই মানুহখিনি বিতৰণ কৰাৰ ব্যৱস্থাটো বিজ্ঞানসন্মতভাৱে হ'ব লাগে এইকাৰণে হ'ব লাগে যে অসমৰ এই সমস্যা আজি নতুন সমস্যা নহয় আজি ইয়াতে যিমান মানুহ বহি আছো আৰু যিমান মানুহ অসমৰ মানুহে চাই আছে এক দীৰ্ঘকালীন সমস্যা এই সমস্যাটো যদি সমাধান হৈ যায় তেতিয়াহ'লে অসমটো অনাগত দিনত আৰ্থিকভাৱে সামাজিকভাৱে আগবাঢ়ি যাবৰ কাৰণে নাইবা ভাৰতৰ যি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন ৰাজ্য কৰিব বিচাৰে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই সপোন হয়তো পূৰণ হ'ব যেতিয়া এই সমস্যাৰ সমাধানটো বিজ্ঞানসন্মতভাৱে হ'ব এতিয়া এই সমস্যাটো সমাধান কৰিব গৈ আমাৰ অসমত NRC আছে ভাৰতৰ অন্যান্য ৰাজ্যসমূহত NRC নাই অসমৰ ক্ষেত্ৰত অসমে NRC সম্পূৰ্ণভাৱে নাপালেও NRC আছে নাইবা পাইছে বুলি ক'ব লাগিব এইকাৰণে যে ৰিগাৰ্ডিং NRC হয় হয় মই কৈ লওঁ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া এখন একচেপ্ট কৰা নাই হয় মই পাইছে বুলি নকব ইয়েছ যে ৰিগাৰ্ডিং NRC অসমত এটা হেৰি আছে যে অসম যেনেকৈ NRC আপুনি পাইছে বুলি নকলেও যে NRCৰ কাম এটা পৰ্যায়লৈকে হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত ৰিগাৰ্ডিং NRC সুপ্ৰিম কোৰ্ট হেজ এ ভাৰ্ডিক্ট যে যিখিনি মানুহৰ নাম NRCত সোমাইছে এটা ব্যাপক এটা ক্ৰাইটেৰিয়াৰ মাজেদি গৈ NRCত নামটো সোমাইছে সেইখিনি মানুহ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে কোনো চৰকাৰ নাইবা দল সংগঠনে বাংলাদেশী নাইবা বিদেশী বুলি অত্যাচাৰ কৰিব নোৱাৰিব আৰু সেই NRC কৰোঁতে NRCৰ পৰা যি 19 লাখ মানুহ বাদ পৰিছিলে সেই মানুহখিনি যিখিনি মানুহ ধৰক এটা পৰিয়ালৰ এজন নাইবা দুজন নাইবা কোনোবা এজন মানুহ বাদ পৰিছে আৰু বাকী পৰিয়ালৰ মানুহখিনি ভাৰতীয় হৈ আছে সেই মানুহজনো যিজনে এপ্লাই কৰিছিলে NRCৰ কাৰণে অথচ তেখেতৰ নামটো NRCত অহা নাই তেখেতকো বিদেশী বুলি অত্যাচাৰ কৰিব নোৱাৰিব এইকাৰণেই যে NRCৰ যোনটো ফাইনেল প্ৰচেছ চূড়ান্ত পৰ্যায়ৰ যিখিনি কাম যে তেখেতসকলক আপিল কৰিব সেই আপিল কৰাৰ সুবিধাটো তেখেতসকলক এতিয়ালৈকে দিয়া হোৱা নাই আপিল কৰাৰ পিছত তাৰপিছত সেইখিনি যেতিয়া স্ক্ৰুটনি হ'ব চালি জাৰি চাই কিনে কোনজন ভাৰতীয় হয় আৰু কোনজন নহয় ফাইনেল লিষ্টটো ফাইনেল যেতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া যেতিয়া এইটো একচেপ্ট কৰি ল'ব তাৰপিছত মানে কোনজন বাংলাদেশী হয় কোনজন বিদেশী বেলেগ ৰাষ্ট্ৰৰ হয় আৰু কোনজন ভাৰতীয় হয় এইটো বিজ্ঞানসন্মতভাৱে স্পষ্ট হৈ পৰিব আজি এই বাংলাদেশী নাইবা বিদেশী খেদাৰ নামত বাংলাদেশী ধৰি অনাৰ নামত আটক কৰাৰ নামত যিখিনি মানুহ ধৰি আছে আপোনালোকে খবৰ ল'ব যি থানাই নাইবা যি বিভিন্ন জাগাত যে ডিটেইন কৰিছে তাৰ বাহিৰত যিখিনি মানুহ ৰখি আছে নাইবা তেখেতসকলৰ কাৰণে দেখা কৰিব আহিছে এই গোটেইখিনি আপোনালোকে সাংবাদিক মানুহ নাইবা সংবাদ জগতৰ মানুহ আপোনালোকে খবৰ ল'ব যে তাতে এনেকুৱা মানুহ আছে আজি গোলাঘাটৰ মেৰাপানীত এনেকুৱা এটা পৰিয়ালৰ মানুহ আনিছে যোন পৰিয়ালৰ ককাকে 1939 চনৰ তাৰে স্কুলত পঢ়িছে গতিকে সেই পৰিয়ালৰ মানুহ বিফৰ ইণ্ডিপেণ্ডেন্স তাৰে মানে বিদ্যালয় এখনত অধ্যয়ন কৰা পৰিয়ালৰ মানুহ এজন আজি কেনেকৈ বিদেশী নাইবা বাংলাদেশী বুলি ধৰি আনিব পাৰে তাতে নিশ্চয় আমাৰ প্ৰশাসনৰ নাইবা চৰকাৰৰ ক'বাত নহয় ক'বাত এটা কেৰুণ ৰৈ গৈছে আজি আপোনাৰ মই আৰু দুটামান কথা কৈ লওঁ আজি আপোনাৰ যিখিনি মানুহ ধৰিছে চাব এটা হ'ল নিৰীহ মানুহ কিছুমান ধৰি আনিছে দুৰ্বল মানুহ আৰ্থিকভাৱে পিছপৰা মানুহ তেখেতসকলক কি চাই ধৰিছে কেৱল আৰু চৰকাৰ আৰু পুলিচ বিভাগে ক'ব পাৰিব কাৰণ এইবিলাক ধৰাৰ এটা ব্যৱস্থা আছে গৃহ বিভাগৰ পৰা বৰ্ডাৰ পুলিচৰ লগত লগ লাগি আৰু হোম মিনিষ্ট্ৰীৰ লগ লাগি কোনোবা মানুহৰ প্ৰতি যেতিয়া সন্দেহ হোৱাৰ পিছত যিসকল ভিতৰত সোমাই আহিল তেওঁলোকক কি কৰিব যিসকলে আহিব তেওঁলোককতো আপুনি বৰ্ডাৰ পুলিচৰ হতুৱাই ধৰাব কিন্তু যিসকল অলৰেডি ভিতৰত আছে তেওঁলোকক কি কৰা যাব ইণ্টাৰনেল যোনটো বৰ্ডাৰ আছে আমাৰ বৰ্ডাৰ সিকিউৰিটি আছে যোনবিলাক থানাই আছে যে আপোনাৰ গাঁৱত মোৰ গাঁৱত কাবাৰ গাঁৱত যদি কোনোবা এজন সন্দেহজনক ব্যক্তি আছে তেখেতৰ বিষয়ে ৰিপৰ্টটো আপোনাৰ এই বৰ্ডাৰ পুলিচে ৰিপৰ্ট কৰে আৰু তেখেতৰ ঘৰলৈকে নোটিছ দিয়ে তাৰপিছত এইটো এফটি কোৰ্টলৈকে এইটো এটা প্ৰচেছ আছে সেই প্ৰচেছত তাৰপিছত কোৰ্টত যায় কেছ হয় তাৰপিছত তেখেতে ফৰেনাৰ ডিক্লেয়াৰ হয় নাইবা ইণ্ডিয়ান বুলি ডিক্লেয়াৰ হয় নাইবা তেখেতে ডাউটফুল বুলি থাকে তেখেতে কেছটো এনেকৈ চলি থাকে সেই প্ৰচেছত নগৈ আজি কিছুমান এনেকুৱা মানুহ ডিটেইন কৰিছে যিসকল মানুহৰ বিদেশী ভোটাৰ নাইবা এনেকুৱা ধৰণৰ কোনো কেছ
হিষ্ট্ৰী নাই কেৱল আৰু কেৱল মাত্ৰ শ্ৰমজীৱী দুখীয়া আৰু দৰিদ্ৰ মানুহ যিসকল হয়তো তেওঁলোক তেখেতৰ- বিদেশী নহয় বুলি আপুনি কেনেকৈ ক'ব? নাই, নাই, কেনেকৈ ক'ব? তেখেতৰ বাংলাদেশী নামত- নহল বুলি নাই, নাই, শ্ৰমজীৱী মই হ'ল বুলি বাংলাদেশী হ'ব মই কোৱা নোৱাৰিব নাই, নেকি? শ্ৰমজীৱী হ'ল বুলি শ্ৰমজীৱী বাংলাদেশ- ইয়াতো মই মেক্সিমাম কৈ আছো- যিমানসকল আছে তেওঁলোক শ্ৰমজীৱীয়ে হয়, মই আপোনাক- তেওঁলোকতো লেবাৰ ক্লাছে হয়। টাৰ্গেট কৰি লৈছে চৰকাৰে। কেনেকৈ টাৰ্গেট কৰি লৈছে টাৰ্গেট বুলি টাৰ্গেট কৈছে? এখানে কৰিছে যাৰ এগেইনষ্টত এটা সিস্টেম আছে এটা মেকানিজম ডেভেলপ কৰা আছে মোৰ দেন 180 কোড আছে অসমত এটা মেকানিজম যেতিয়া ডেভেলপ কৰা আছে সেই ঠিক আছে, ঠিক মেকানিজমৰ আছে। বাহিৰত মই কমল আজি মেধিৰ কিয়- ওচৰলৈ আহিছো। আজি কমল কিয় মেধি এটা বেলেগ প্ৰতিক্ৰিয়া। মানুহ, নিৰীহ কমল মানুহ মেধিৰ ওচৰলৈ টাৰ্গেট আহিছো। কৰি আপোনাৰ ডিটেইন কৰিব লগা হৈ আছে ঠিক এই আছে, ঠিক কথাবিলাকৰ আছে, উত্তৰ দিব লাগে ঠিক আছে। কমল মেধিয়ে প্ৰতিক্ৰিয়া দিয়ক। কংগ্ৰেছৰ প্ৰতিনিধিয়ে এটা উত্তৰ দিয়ক। আজি যিখিনি কথা তেওঁ কৈ আছে, যোৱা কেইটা দশকত যেতিয়াৰ পৰা ডি ভোটাৰৰ ব্যৱস্থাটো হ'ল, আটাইতকৈ বেছি ডি ভোটাৰ কোনখন চৰকাৰৰ দিনত হৈছে? তেওঁলোকে হাফ হৈ খুটি হাফ হৈ জাৰি আছে নিজৰ জনগোষ্ঠীটোৰ মানুহটোখিনি। কংগ্ৰেছে সংখ্যালঘুৰ ভোট লয়, মিয়া মুছলমানৰ ভোট লয়, আকৌ মিয়া মুছলমানৰে বহুত মানুহক তেওঁলোকে হাফ হৈ গুটি বেজ হৈ জাৰি আছে। তাৰ লগত কোচ ৰাজবংশী কিছু মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল, যিটো আমাৰ ইতিমধ্যে বিজেপি চৰকাৰে সেই ব্যৱস্থাটো এটা কমলদা কিন্তু হিষ্ট্ৰীটো আৰম্ভণিৰ পৰা ক'ব লাগিব এতিয়া ডিটেনশ্যন কেম্পৰ এই গোটেই কথাবিলাক, গোটেই যিটো মানে হাৰাশাস্তি শব্দটো যে কৈছে, আমি বিজেপি চৰকাৰৰ হাৰাশাস্তি হৈছে, আটাইতকৈ বেছি হাৰাশাস্তি যদি হৈছে সংখ্যালঘু মানুহ ডি ভোটাৰৰ নামত এই ধৰণে অবৈধ অনুপ্ৰৱেশৰ এই গোটেই সমস্যাটোলৈ যদি হাৰাশাস্তি হৈছে, কংগ্ৰেছৰ দিনত হৈছে, এইটো অসমৰ জল পটপট এটা ইতিহাস। গতিকে মই সেই প্ৰশ্নটোৰ উত্তৰ দি থলোঁ। এতিয়া আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়া চাই দেখিব, প্ৰায় প্ৰত্যেক দিনে কেতিয়াবা 2-3টালৈকে পোষ্ট থাকে যে বাংলাদেশ সীমান্ত পাৰ হৈ বিভিন্ন সীমাৰে মানে বিভিন্ন ঠাইৰ সীমাৰে পাৰ হৈ অহা অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকে আঁতৰাই পঠিয়ায়, পুনৰ বাংলাদেশৰ সীমালৈ ঘূৰাই পঠিওৱা বাতৰিবিলাক আপুনি দেখি থাকিব। তেনেকুৱা বহুত খবৰ পাব। তাৰমানে নিৰন্তৰ অসমত যাতে অবৈধ অনুপ্ৰৱেশকাৰী আৰু নতুনকৈ সোমাব নোৱাৰে তাৰ কাৰণে সক্ৰিয়তাৰে বিজেপি চৰকাৰে কাম কৰি আছে। এতিয়া আপুনি যিটো কৈছে যিসকল ইতিমধ্যে আছে, তাৰ এটা প্ৰচেছ আছে। এতিয়া এনআৰচিখন আৰম্ভণিৰ পৰা কোনে হ'বলৈ দিয়া নাই, কোনে হ'বলৈ দিয়া নাই? ৰঞ্জনলাল শৰ্মাই জানিব, বৰপেটাৰ মানুহ প্ৰথম এনআৰচিক লৈ আন্দোলন কোনে কৰিছে? গুলী খাই অসম পুলিচৰ মানুহৰ লগত সংঘাতত কোনে আহিছিলে? সেইসকল কোন? আব্দুল আজিজ ঘৰ বৰপেটাত মন্দিয়াত কোন আছিল সেই মানুহবিলাক? আমিতো নিজে আছোঁ, আমি দেখিছোঁ সেইবিলাক পৰিস্থিতি। গতিকে এনআৰচিখনক প্ৰথমৰ পৰা কোনে ডিষ্টাৰ্ব কৰিছে? আজি এনআৰচিৰ কথা কৈ আছে। আজি হয় এনআৰচি ঠিক আছে, হ'ল কংগ্ৰেছৰ দিনতে এনআৰচি হ'ল, তাক লৈ বহুত কথা থাকি গ'ল। কিন্তু এনআৰচিখন সম্পূৰ্ণ হ'বৰ কাৰণে তাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ল, আজিলৈকে নহ'ল। আমি কৈ আছোঁ, আমিতো বেলেগ কথা একো কোৱা নাই যে এনআৰচিখন এনেকেই নহয়। আজি কংগ্ৰেছেও এনআৰচিখন 100% মানি ল'ব পৰা নাই, চবেই মানি ল'ব পৰা নাই, এনেকুৱা ধৰণৰ কথা কিন্তু কয় যে বিজেপি। আৰে আমি কৈ আছোঁ যে অলপ পুনৰীক্ষণ হ'ব লাগিব, কাৰণ ৰেণ্ডম হওক পুনৰীক্ষণ, যেনেকৈ আমাৰ বৰপেটা, ধুবুৰী, কৰিমগঞ্জ এনেকুৱা কিছু নিৰ্দিষ্ট সেয়াত এটা পাৰ্চেণ্টেজত পুনৰীক্ষণ হোৱাটো দৰকাৰ। কাৰণ এই গোটেই কথাটো এনআৰচিখন হোৱাৰ পিছত আকৌ এটা সন্দেহজনক পৰিৱেশৰ সৃষ্টি হ'ল। এই আশংকা দূৰ কৰা ধৰণৰ পৰিৱেশ এটা নহ'ল। বিভিন্ন পক্ষত, বিশেষকৈ যিসকলে অসম আন্দোলন কৰিছিলে, যিসকলে দীৰ্ঘদিন ধৰি জাতীয়তাবাদী সংগ্ৰামত আছে, যিসকলে বিদেশী বাংলাদেশী মুক্ত অসম বিচাৰে, তেওঁলোকৰ মনতে এটা আশংকাৰ সৃষ্টি কৰিলে। সেইকাৰণে আমি কৈছোঁ পুনৰীক্ষণ হ'ব লাগে, পুনৰীক্ষণৰ পিছত এই বিষয়টো গ্ৰহণ হ'ব লাগে। এতিয়া মূল কথাটো হ'ল, কংগ্ৰেছৰ প্ৰতিনিধিয়ে কৈছে যে ইয়াত বহুত ইমান চনৰ আগৰ পৰা অহা মানুহ অমুক এনেকুৱা, এই মানুহবিলাকৰ হাৰাশাস্তি। যদি তেনেকুৱা 2-এটা ইনচিডেণ্ট হৈছে, গৃহ বিভাগৰ নিৰ্দেশনাত এই কামবিলাক হৈছে, অসম পুলিচে কৰিছে, তেওঁলোকে নথি পত্ৰ দেখুৱালেই হ'ল, তেওঁলোকে নথি পত্ৰ ছাবমিট কৰিলেই হ'ল। কিন্তু কিবা এটা ভিত্তিত প্ৰথম আজি যে এই গোটেই পৰিৱেশ এটা সৃষ্টি হৈছে, এই যে নতুন এটা অভিযান চলিছে, প্ৰথমটো হ'ল যিবিলাক ভাৰতবৰ্ষত এনেকুৱা ডিক্লেয়াৰ্ড বহুত বিদেশী আছে, অলৰেডি ডিক্লেয়াৰ্ড, যিবিলাকক ক'ত কেনেকৈ পলাই গ'ল, আমি মাজে মাজে এইবিলাক বাতৰি দেখি থাকোঁ, সেইসকলক যিমান পাৰি সোনকালে দেশৰ পৰা বিতাড়িত কৰাটো, এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশনাৰ ভিত্তিত কথাখিনি হৈছে। গতিকে আমি কৈ আছোঁ যে যিসকল সঁচাকৈ সন্দেহযুক্ত আৰু যি সমস্যাই অসমৰ ৰাজনীতিক আলোড়িত কৰিছে, অসমৰ সমাজ জীৱনক আলোড়িত কৰিছে, অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। আজি বৰপেটা, আমি ৰঞ্জনলাল শৰ্মা, আমি বৰপেটাৰ লোকসভা যেতিয়া স্বাধীনতা হৈছে, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছে, 2টা সাধাৰণ নিৰ্বাচনত কোন হৈছে? বেলিৰাম দাস প্ৰথমটো MP আছিলে বৰপেটাৰ, বেলিৰাম দাস। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আজি তাত ফণীভূষণ চৌধুৰী MP হ'ল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে আমি এই ধৰণৰ এটা পৰিৱেশ পালোঁ। কিন্তু বেলিৰাম দাস, আজি ৰেণুকা দেৱী বৰকটকী, যিটো বৰপেটা লোকসভাৰ পৰা সাংসদ হৈছিলে, আজি
কি পৰিস্থিতি আজি এবছৰ আগলৈকে তাৰ পৰিস্থিতি কি আছিলে গতিকে এই আশংকাবিলাক কি আজি আমি বৰপেটা লোকসভাৰ বাসিন্দা হিচাপে এই আশংকাবিলাক কি আমাৰ অমূলক নেকি আজি বৰপেটা চহৰৰ মানুহখিনিৰ আশংকাটো কি অমূলক নেকি এইটো আমি নিজে চকুত দেখি থকা ঘটনা গতিকে এই আশংকাবিলাক দূৰ হ'ব লাগিব আৰু এই আশংকাটো আমি প্ৰথম জেনেৰেশ্যন এনেকুৱা নহয় আমাৰ দেউতাহঁতে অসম আন্দোলন কৰিছিলে তাৰ আগৰ পৰা মই কৈছোঁ যে তাৰ আগৰ পৰা সৈয়দ ছাদুল্লাৰ দিনৰ পৰা তেতিয়া যিহত কংগ্ৰেছৰ নেতৃত্বত এই অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ষ্টেণ্ড লোৱা হৈছিলে গোপীনাথ বৰদলৈয়ে ষ্টেণ্ড লৈছিলে গতিকে এই আশংকা এটা ঐতিহাসিক ভিত্তি আছে গতিকে এই ঐতিহাসিক ভিত্তি থকা এই আশংকাটো দূৰ কৰাৰ হয় বিভিন্ন প্ৰচেষ্টা চলিছে কোনোবাটো সফল হৈছে এটা পৰ্যায়ত কোনোবাটো বিফল হৈছে NRC-টোকো দেখিছে যে আমি স্বদেশী তালিকাখন হ'ব স্বদেশী নাগৰিকৰ তালিকাটো হ'ব এটা মীমাংসাৰ ফালে যাব কিন্তু তাতো মানে এনেকুৱা নহ'ল যে সৰ্বজন গ্ৰাহ্য নহ'ল কিন্তু গতিকে এই গোটেই কথাবিলাক আছে সেইকাৰণে কৈছোঁ যে হয় এটা কথা ঠিক যে অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৰ স্থায়ী সমাধান লাগিব আৰু তাৰ কাৰণে সকলো ঠিক আছে মই আহি আছোঁ ৰঞ্জন লাল শৰ্মা মই বিশ্লেষণটো আপোনাৰ পৰা বিচাৰিছোঁ কংগ্ৰেছৰ কথা শুনিলে বিজেপিৰ কথা শুনিলে ৰাইজৰ দলৰ কথা শুনিলে আপোনাৰ দৃষ্টিত কি হৈ আছে চাওক এটা কথাটো সত্য যে এতিয়া এই যে হাৰাশাস্তিৰ কথাটো হাৰাশাস্তি আপুনি যেতিয়া বেংকত পইচা উলিয়াবলৈ যায় তেতিয়াও দীঘল বহুত সময় আপুনি কিউ কৰি থাকিব লাগে তেতিয়া আপোনাৰ হাৰাশাস্তি লগা যে নহয় জানো অথচ আপুনি নিজৰ পইচা উলিয়াবলৈ গৈছে বেংকৰ কিবা কামতে গৈছে গতিকে হাৰাশাস্তিটো এই ধৰণৰ সৰলীকৰণ কৰা উচিত নহয় আৰু চাওক বাংলাদেশৰ পৰা শৰ্মা গোস্বামী কলিতাটো অহা নাই গতিকে তাৰ নাম টাইটেলখিনি আমাৰ ইয়াত কাৰোবাৰ লগত মিলি যাব পাৰে সেইকাৰণেই গোটেই বিষয়টো সাধাৰণীকৰণ কৰিব নালাগে যে আমাৰ মানুহখিনিক হাৰাশাস্তি কৰিলে বা তেওঁলোক শ্ৰমজীৱী অভিয়াছলি তেওঁলোকতো ইয়াততো আৰু খুব লাক্সাৰিয়াছ লাইফ কটাবলৈ অহা নাই তেওঁলোকে ইয়াত শ্ৰমজীৱী মানুহ শ্ৰম কৰিয়েতো ইয়াত থাকিব লাগিব কাটা তাৰ পাৰ হৈ আছে ইয়াত কি তেওঁ লাক্সাৰিয়াছ লাইফ কটাবলৈ অহা নাই তেওঁলোকে শ্ৰম কৰি ইয়াত থাকিব লাগিব গতিকে শ্ৰম কৰি আছে আচল কথাটো ক'ৰ পৰা আৰম্ভ হ'ল জানেনে গোটেই কথাটো আমাৰ ভাৰতীয় প্ৰেক্ষাপটত অসমৰ গোটেই কাৰবাৰটো এটা দুৰ্ভাগ্যজনক ঘটনা 1979 চনত সেই হীৰালাল পাটোৱাৰীৰ দিনত মংগলদৈ লোকসভা সমষ্টিত কি ধৰণে অসম আন্দোলন আমি পৃষ্ঠভূমিটো জানো গতিকে তাৰপিছত অসম আন্দোলনৰ পৰিণতিক লৈ আমাৰ বহুতো কথাখিনি ক'ব লগা আছে কিন্তু এইটো ঠিক যে অসম আন্দোলনৰ ন্যায্যতা আপুনি অস্বীকাৰ কৰিব নোৱাৰে কৰাটো উচিত নহয় এতিয়া তাৰ পৰিণতিটো ভুল হয়তো আমি 71 চনৰ আমি মানি লোৱা নাছিলোঁ আমি বিচাৰিছিলোঁ 51 চন বা বহুতে তাৰ আগতেও বিচাৰিছিল কিন্তু যি নহওক গতিকে 51 চন নহ'ল 71 হ'ল মহামান্য সুপ্ৰিম কোৰ্টে সেইটোকো ন্যায্যতা দিলে ঠিক আছে সেইটোও মানি ল'লোঁ কিন্তু এইটো ঠিক যে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনগাঁথনি সলাই দিলে অসমৰ মানুহৰ জীৱন জীৱিকালৈ ভাবুকি আনিলে অসমৰ সংস্কৃতি কি ধৰণে ধ্বংস হৈ গ'ল কি ধৰণে সত্ৰৰ মাটি বেদখল সত্ৰৰ মাটি শৰ্মা গোস্বামী পাটোৱাৰীটো দখল কৰা নাই কোনে দখল কৰিছে এইবিলাকতো জনা কথা সত্য কথা ঠিক আছে তেওঁলোক শ্ৰমজীৱী শ্ৰমৰ কাৰণে মাটি দখল কৰিছে এইবিলাক হ'ল তিক্ত সত্য এই সত্যবিলাক আপুনি চাপৰিলে যেনেকৈ মেঘ নেৰাই গতিকে আপুনি আপত্তি কৰিলে এইবিলাক অসত্য হৈ নাযায় প্ৰথম কথাটো হ'ল কি যে মই কৈছিলোঁ যে অসমৰ এই গোটেই ঘটনাটো এটা দুৰ্ভাগ্যজনক আৰু তিক্ত এটা ঘটনা অসম আন্দোলনটো এটা ঐতিহাসিক সত্য তাৰ ন্যায্যতা আছে সেই অসম আন্দোলনটোক ভাৰতৰ অন্য প্ৰান্তৰ মানুহে বৰ বেছি সেই সময়ত গুৰুত্ব দিয়া নাছিল আজিৰ পৰা 30-40 বছৰ আগতে 50 বছৰ আগতে ভাৰতৰ অন্য প্ৰান্তৰ মানুহে ইমান এটা গুৰুত্ব দিয়া নাছিল কিন্তু বংগ বা অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী কি ভয়ংকৰ সমস্যা এটা কৰিলে আজি যেতিয়া মোদী অমিত শ্বাহৰ ৰাজ্যত চান্দেলি গাঁও বুলি যিখন ঠাইত প্ৰায় 6500 সন্দেহযুক্ত নাগৰিক যাৰ নাগৰিকত্বক লৈ সন্দেহ আছে যিসকল বাংলাদেশৰ পৰা আহিছে তেওঁলোকক যেতিয়া এজনৰ পাছত এজন যেতিয়া ওলাই পৰিল যে এই মানুহসকল ক'ৰ পৰা আহিছে তেওঁলোকে কয় যে আমি অসমৰ পৰা আহিছোঁ তেওঁলোকে কয় যে আমি বেংগলৰ পৰা আহিছোঁ যেতিয়া গোজ মিলিছে তাৰপিছত ভাৰত চৰকাৰ কঁপি উঠিল আজি দিল্লীৰ অৱস্থা কি হ'ল উত্তৰ প্ৰদেশত অৱস্থা কি হৈছে আজি ৰাজস্থানত কি হৈছে গতিকে এখনৰ পাছত এখন ৰাজ্য আজি ছত্তীশগড় বা ঝাৰখণ্ডত নিৰ্বাচন ইছ্যু হৈছে বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো লৈ গতিকে এটা সময়ত আজি যে 50 বছৰ আগত অসমত যে আন্দোলনটো হৈছিল এই আন্দোলনৰ ভয়াৱহতাই আজি দেখে ৰাজ্য শিপাই গৈছে গতিকে এতিয়া মানে মই এড অন কৰিব বিচাৰিছোঁ আমি ইয়াৰ আগতে চিঞৰি আছিলোঁ বাংলাদেশী সমস্যা অসমীয়া হিচাপে আমি চিঞৰি আছিলোঁ কেৱল কাৰণ আমি ফেচ কৰি আছিলোঁ অকল অসমে ফেচ কৰি আছিলে অসমে পুঁজি আছিলে এতিয়া দিল্লী মুম্বাই হাৰিয়ানা সকলোতে বাংলাদেশীৰ এনেধৰণৰ উপদ্ৰৱ হৈছেগৈ আনকি বলিউডৰ ছুপাৰষ্টাৰ ছেফ আলী খানৰ ঘৰত ৰাতি যিজন গ'ল আৰু যিজনে আক্ৰমণ কৰিলে ছেফ আলী খানৰ তেওঁ বাংলাদেশী তেওঁ হিন্দুৰ বেশত ওলাল গৈ পাছত ওলাল বাংলাদেশী শামছুদ্দিন গিয়াছুদ্দিন তাৰমানে মুম্বাই দিল্লীত বাংলাদেশীৰ আগ্ৰাসন হৈছে আৰু সেইকাৰণে এতিয়া দেশে মানিবলৈ বাধ্য হৈছে সমস্যা সমগ্ৰ দেশত কি ভয়ংকৰ পৰিস্থিতি গতিকে এনাফ ইজ এনাফ এতিয়া মোদী অমিত শ্বাহে বুজি পালে যে
সঁচা কৰি দৰাচলতে এই গোটেই পৰিস্থিতি এটা ভয়ংকৰ পৰিস্থিতি, গোটেই এইটোৱে নহ'ব। আৰু পেহেলগামৰ যিটো কাণ্ড হ'ল তাৰপিছত ভাৰত চৰকাৰ সাংঘাতিক ধৰণৰ সষ্টম হৈ উঠিল। কাৰণ দেখিলে আপুনি চাওক, মুম্বাইত ভিছা লৈ অহা পাকিস্তানী 147জন পাকিস্তানী নোহোৱা হৈ গ'ল। ক'ত গ'ল তেওঁলোকে? আজি অসমৰ মৈৰাবাৰী, লাহৰীঘাট, ভোৰাগাঁৱত বহুত এনেকুৱা মানুহ আছে যিসকলৰ চিমৰ যি 2 নম্বৰী কাৰবাৰবিলাকে সমগ্ৰ দেশক কঁপাই আছে এতিয়া। গতিকে এইবিলাকতো অনুসন্ধান ওলাই গৈছে। এইবিলাকতো আৰু আমি কাৰোবাক পাৰ্চনেলি বেয়া পাওঁ কাৰণে কোৱা কথা নহয়, এইবিলাক তিক্ত সত্য। গতিকে ভাৰতৰ অৱস্থা সাংঘাতিক ধৰণৰ ভয়ংকৰ কৰি পেলাইছে এই অনুপ্ৰৱেশকাৰী। আৰু চাওক, ৰোহিংগীয়া প্ৰৱেশকাৰীৰ পক্ষতো আমাৰ বৰপেটাৰে প্ৰাক্তন সাংসদে কি ধৰণে ওকালতি কৰিছিল সেই কথাটো সত্য, সেইবিলাক আমি পাহৰি যোৱা নাই। গতিকে এতিয়া এই গোটেই পৰিস্থিতিটোক লৈ কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে, যি তৎপৰতা লৈছে, এই তৎপৰতাৰ প্ৰতি আমাৰ সাধুবাদ আছে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ, এই কাম কৰক। কিন্তু অসমতো এই কামটো যথাৰ্থতে কৰক। কেৱল তেওঁলোকে নিজৰ কেৰিয়াৰ বৃদ্ধিৰ কাৰণে এই যে আমি ইমান মানুহ ধৰিলোঁ, কিন্তু পিছত ওলাই যে এওঁলোক ভাৰতীয় মানুহ, এখেতে যি ক'লে যে শ্ৰমজীৱী মানুহ, গোলাঘাটৰ কাৰোবাৰ উদাহৰণ দিছে। গতিকে এনেকুৱা তেওঁলোক আৰু অধিক উদাহৰণ দিব পৰা তেওঁৰ তাতে তথ্য আহি নপৰে। কাৰণ অসম চৰকাৰে যদি ভুল কৰে তেওঁ বহুত তথ্য দিব। গতিকে এই অসম চৰকাৰে যাতে, অসমৰ আৰক্ষীয়ে যাতে এই ভুলটো নকৰে, তেওঁলোকে যে পানী নহৰাকৈ এটা ছিষ্টেমৰ মাজেৰে প্ৰকৃত অনুপ্ৰৱেশকাৰীক উদঘাটন কৰিব পাৰে, চিনাক্তকৰণ কৰিব পাৰে, আৰু তাৰপিছত যাৱতীয় যে ব্যৱস্থা, এই ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগে। কিন্তু এই কথাটো মই আকৌ এবাৰ ক'ম, অসমে যে 50 বছৰ আগতে যি ভয়ংকৰ এটা সংকটৰ সন্মুখীন হৈছিল, এই সংকট এতিয়া ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই ভুগিব লগা হৈছে। গতিকে এইটো এতিয়া ভাৰত চৰকাৰে তেওঁলোকৰ মিছন হিচাপে ল'ব লাগে। অসমৰ পৰা যি ধৰণে আমি যি ভয়াৱহতা আজি 50 বছৰ আগতে উপলব্ধি কৰিলোঁ বা 60 বছৰ আগতে উপলব্ধি কৰিলোঁ, এতিয়া ভাৰতৰ অন্য প্ৰান্তে উপলব্ধি কৰিছে, মোদী অমিত শ্বাহৰ ৰাজ্যই উপলব্ধি কৰিছে। গতিকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হ'ব লাগে, বিদেশী চিনাক্তকৰণ হ'ব লাগে, ৰোহিংগীয়া চিনাক্তকৰণ হ'ব লাগে। তেওঁলোকক যি ধৰণে ৰাজআতিথ্য দিয়া হৈছে তাৰ পৰা তেওঁলোকক বঞ্চিত কৰিব লাগে। আৰু পাৰিলে দেশজুৰি এটা এই ধৰণৰ মতামত এটা সৃষ্টি কৰিবলৈ, এই ধৰণৰ অপিনিয়ন এটা ক্ৰিয়েট কৰিব লাগে। যিসকল অনুপ্ৰৱেশকাৰী, এই যে এটা সময়ত অটল বিহাৰী বাজপেয়ী কৈছিল যে ৱৰ্ক পাৰ্মিট দিব লাগে, পাৰিলে সেইটো কৰিব লাগে। আৰু এওঁলোকক পলিটিকেল ৰাইটৰ পৰা তেওঁলোকক ঠিক আছে আঁতৰাই দিব লাগে। তেতিয়া বহুত সমস্যা সমাধান হ'ব। ঠিক আছে, তেওঁলোকে এটা শ্ৰমজীৱী জনতা হিচাপে কাম কৰক, ঘৰত লেবাৰ হৈ থাকক, কিন্তু তেওঁলোকে পলিটিকেল ৰাইটটো দিব লাগে। আজি মই বৰপেটাৰ মানুহ, মোৰ ভোটৰ কোনো ভেলুৱে নাই তাত। আজি ইউনিভাৰ্চিটি কেম্ব্ৰিজৰ পৰা কোনোবাই ডক্টৰেট লৈ অহা, মিল্টনক লৈ কোনোবাই গৱেষণা কৰা মানুহৰ ভোটৰ কি মূল্য আছে? নাই। এই যে শ্ৰমজীৱী মানুহ বুলি যিসকল কৈছে, তেওঁলোকে আমাৰ প্ৰতিনিধি নিৰ্বাচনৰ সুযোগ পাইছে। গতিকে মই ভাবোঁ এই গোটেই বিষয়টোক এটা পুংখানুপুংখ এটা ব্যৱস্থা হ'ব লাগে। ৰঞ্জনলাল শৰ্মা, সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত ৰঞ্জনলাল শৰ্মা নামৰ মানুহ এজনে বৰপেটাত ভোট দিয়ে বা নিদিয়ে কোনো ফৰক নপৰে, তাত কোনো পাৰ্থক্য নাই। আপুনি ভোট নিদিলেও কোনো পাৰ্থক্য নাই, ভোট দিলেও কোনো পাৰ্থক্য নাই। লগতে আপোনাৰ ভোটটোৰ কোনো ভেলুৱে নাই, কোনো ভেলু নাই। গতিকে এইটো আছিল আব্দুল আজিজ, যেটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে কথা। আৰু লগতে মই আৰু এটা 1 মিনিট মই লগতে আৰু এটা কথা কৈ দিছোঁ। আৰু এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই কাৰবাৰটোৱে হয়তো আৰু 20 বছৰমানলৈকে আমি ৰক্ষা কৰিম। কমল মেধি বা ৰঞ্জনলাল শৰ্মাই কোনোবা এটা সমষ্টিত জিকিব পাৰিব, কিন্তু কাৰ ভোট লৈ জিকিব, 20 বছৰ পাছত কাৰ ভোট লৈ জিকিব, সেইটো এটা চাব লাগিব। এইটো এটা কথা। লগতে NRCৰ পুনৰীক্ষণৰ কামটো কৰিবলৈ, কাৰণ NRCয়ে চাওক, এই ৰাজ্যৰ ছান অফ দ্য চয়েল বহুত মানুহৰ কিন্তু NRCত নাম নাই। আজি কমল মেধিয়ে জানিব বহুত কোচ ৰাজবংশী মানুহৰ নাম নাই, কিন্তু শামছুদ্দিন গিয়াছুদ্দিনৰ নাম আছে। তেওঁলোকৰ বংশলতা কিমান জালিয়াতিৰে কৰা, এইবিলাকতো তিক্ত সত্য। এতিয়া চাওক, NRCক লৈ আমাৰ এই জাতীয়তাবাদী মানুহবিলাকে, ইণ্টেলেকচুৱেল ক্লাছে, বুদ্ধিজীৱীবিলাকে, ডাঙৰ এডিটৰবিলাকে মাত নামাতে। কি আচৰিত ঘটনা। ঠিক আছে, মই পুনৰ আহিম। মই আব্দুল আজিজৰ ওচৰত যাওঁ, তাৰপিছত মই নৱদ্বীপৰ ওচৰলৈ যাওঁ। মই আমাৰ ৰঞ্জনলাল শৰ্মা ডাঙৰীয়াই কৈ গৈছে কথাখিনি, গোটেই কথাখিনি। আৰু ইয়াতে বিজেপিৰ মুখপাত্ৰ আছে নাইবা ৰাইজৰ দল আছে। ইয়াতে আমি কোনেও বাংলাদেশ নাইবা কাৰোবাক প্ৰটেকশ্যন দিব লাগে, বাংলাদেশী মানুহ এজনক প্ৰটেকশ্যন দিব লাগে, এনেকুৱা কথা ইয়াতে কোনেও নকয়, নাইবা এইটো কোনেও নিবিচাৰে। অসমখন বাংলাদেশী মুক্ত হওক, বিদেশী মুক্ত হওক, সেইটোৱে চবৰে কাম্য। কিন্তু মই খালি এটা কথা কৈছোঁ যে যোনটো প্ৰচেছ আছিলে, আজি এই যে ডিটেনশ্যন কেম্পৰ মই এটা উদাহৰণ আপোনালোকক দিব লাগিব। 2019 মে' মাহৰ 10 তাৰিখত এটা কোৰ্টৰ এটা ৰায় আহে। তাৰ আগলৈকে ডিটেনশ্যন কেম্পত মানুহ অনিৰ্দিষ্ট কাললৈকে থাকিব লাগে, 8 বছৰ, 9 বছৰ, 10 বছৰ, দীৰ্ঘ সময়লৈকে ডিটেনশ্যন কেম্পত আছে। এই 2019 এটা ৰায় আহিলে যে 3 বছৰত থকাৰ পিছত মানুহখিনি ওলাই যাব পাৰিব, এটা বণ্ড চাইন কৰি আৰু এটা ছিষ্টেম আছে, ছিষ্টেমত ওলাই যাব পাৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত ক'ভিড আহিলে, ক'ভিডৰ সময়ত কোৰ্টে দিলে 3 বছৰটো ৰিডিউচ কৰি 2 বছৰলৈকে কৰি দিলে। তাৰপিছত এইটো কি ছিষ্টেমটো কি কৰিলে যে মানুহ যেতিয়া ওলাব, মোৰ দেন 100 মানুহ এনেকৈ সেইটো সময়ত ওলাই গ'ল। ওলোৱা সময়ত কি হ'ল যে 2জন ভাৰতীয় মানুহে তাৰ
জামিনদাৰ হ'ব লাগিব, জামিন হ'ব লাগিব, চিগনেচাৰ কৰিব লাগিব, আৰু তাতে 1 লাখ টকা তাতে 1 লাখ টকা তাতে সেইটোৰ বণ্ড আপোনাৰ পইচা তাতে জমা কৰিব লাগিব। আৰু এই যি মানুহ ওলাই আহিলে ডিটেনশ্যন কেম্পৰ পৰা, সেই মানুহবিলাকে প্ৰতিটো সপ্তাহত গৈ নাইবা উইকলি বাই উইকলি এনেকুৱা লোকেল থানাৰ লগত এটা ছিষ্টেম কৰি দিয়ে, সেই ছিষ্টেমত গৈ থানাত গৈ হাজিৰা দিব লাগিব। এইটো এটা প্ৰচেছত গৈ সেই মানুহবিলাক তাৰ পৰা এৰিলে। এৰাৰ পিছত আজি যেতিয়া ভাৰত চৰকাৰে নাইবা অসম চৰকাৰে সেই মানুহসকলক যদি ধৰিব লাগে, কোনোবা কাৰোবাৰ হয়তো ইণ্ডিয়ান বুলি ৰায় পাই গ'ল, আৰু যিখিনি মানুহ ৰায় নাপালে সেইসকল ব্যক্তিক যদি কাৰোবাক ধৰিব লাগে, তেতিয়াহ'লে অসম চৰকাৰ নাইবা ভাৰত চৰকাৰৰ ওচৰত সেই লিষ্টটো আছে যে এইসকল মানুহ এনেকুৱা জামিনত ওলাই আহিছিলে আৰু এনেকুৱা নাইবা এনেকুৱা দুজন ভাৰতীয় পৰিয়ালে তেখেতসকলৰ কাৰণে জামিন লৈছিলে। গতিকে সেইসকল মানুহক ধৰাৰ কাৰণে মই কৈছোঁ এটা মেকানিজিমেই যথেষ্ট। কিন্তু সেইটো নকৰি কি কৰিলে যে মানুহ ৰেণ্ডমলি ধৰিলে, ৰেণ্ডমলি এনেকুৱাভাৱে ধৰিলে এইটো কোনেও আদৰাইজ ল'ব নালাগে। মানুহক জীৱ জন্তুৰ নিচিনাকৈ ব্যৱহাৰ কৰা গৈছে, যোনটো আমি যোৱা 2-3 দিনত চাই আহিছোঁ। এইটো এটা লিখিছে যে মই 2051 চনৰ ভোটাৰ তালিকা দিছোঁ, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আমি স্থায়ী বাসিন্দা, আমি খিলঞ্জীয়া হয়, এতিয়া আমাৰ সন্তানক সন্দেহযুক্ত বাংলাদেশী বুলি ধৰি লৈছে, আমি কেনেকৈ জয় অসম বুলি কোনে লিখিছে? মানে মই এইটো মানুহ এজনৰ হেৰি লৈ আহিছোঁ। কোন মানুহ আছে গোলা উজনি অসমৰ মানুহ ক'ত লিখিছে? লিখিছে, মই লৈ আহিছোঁ আপোনাক। আপুনি কোনোবা এজন মানুহৰ আপুনি নাম তথ্য দিয়ক, নাম তথ্য গোটেইখিনি পাব, মই গোটেইখিনি পাব। এনেকে মই এলাও নকৰিম। আব্দুল আজিজ, মই এনেকে এলাও নকৰিম। মই এনেকে আব্দুল আপুনি সম্পূৰ্ণ তথ্য দিয়ক, কোন মানুহ ক'ৰ কথা আপুনি দিয়ক, তথ্য দিয়ক। এনেকে মই এলাও কৰিব নোৱাৰে, মই এনেকে এলাও ইউ ক্যানট ফোর্স মি, মই এনেকে এলাও কৰিব নোৱাৰো। আপুনি এলাও কৰিব লাগিব, কোন হয়? না মই এলাও কৰিব লাগিব। আপুনি তথ্য দিয়ক, মই এইটো নহলে তথ্য কৰিব লাগিব, গোটেই তথ্য আপুনি উত্তৰ কৰিব লাগিব। আপুনি কোন হয়? কথাজন গোটেই তথ্য পাব। আপুনি ক'ৰ পৰা দিছে, কি কথা আপুনি নিজে লিখি আনিছে, ক্যামেৰাম্যান থাকিলে কোন আছে কওক। ঠিক আছে, কোন হয়? ক্যামেৰাম্যান যদি থাকে জুম কৰিব। কোন হয়? কোন হয়? জুম কৰি দেখাই দিয়ক। ঠিক আছে, আপুনি মোক প্ৰথম কৈ দিয়ক, জুম পিছত কৰিব, জুম কৰি দেখাই দিয়ক। কিন্তু আপুনি দেখাই দিয়ক, আপুনি জুম কৰি দেখাই দিয়ক। আপুনি যে মই এজন মানুহে যে লিখিছে, আৰে মানুহজন কোন হয় ভাই? আৰে সেই ভাই এইটো জুম কৰক না, দি দিয়ক, দেখাই দিয়ক। মানুহজন কোন হয় দেখাই দিয়ক। আপুনি মানুহজন কোন হয় কওক, যে এইজন মানুহ ইয়াৰ অমুক এড্ৰেছ। মই মেকানিজমৰ কথা কৈ না আছো। মেকানিজম পিছত আহিব, মেকানিজম নো আব্দুল আজিজ, মই এইটো এনেকে এলাও নকৰো। আপুনি ক'ব লাগিব যে কোন মানুহ, ফোর্স কৰিব নোৱাৰে। এইটো কোন মানুহ আপুনি ক'ব লাগিব। আৰে মই তো কৈছো কোন মানুহ তথ্য কাগজ লৈ আইছো। আব্দুল আজিজ দেখাই দিয়ক, আপোনাক দি দিম, আপোনাক দি দিম। বেয়া নাপাব, আপুনি প্ৰথম কওক যে মানুহজন আপুনি একফালে মানুহজন কোন কওক, এক পক্ষ নকৰিব। আপুনি মানুহজন এক পক্ষ নকৰিব, কৈ আছে যে কোন পক্ষ আপুনি কওক। এক পক্ষ নকৰিব, কোন কওক, কি এক পক্ষ কথা নকৰিব। মই ক'ব দিম চাওক আব্দুল আজিজ, এনেকে নহয়, মোক ক'ব দিব লাগিব, এনেকে নহয়। মই আপোনাক ক'বলৈ দিম, আপোনাক মই ক'বলৈ দিম। মই আপোনাক ক'বৰ কাৰণে মাতি আনিছো, মই আপোনাক ক'বৰ কাৰণে মাতি আনিছো। এক মিনিট আব্দুল আজিজ, এক মিনিট যদি সিস্টেম আছে, যদি সিস্টেম আছে, এক মিনিট ৰ'ব। প্ৰথম কথাটো হ'ল মই আপোনাক ক'বলৈ সুযোগ দিম, কিন্তু আপুনি যদি ইয়াত কিবা এটা তথ্য দিছে, মই ভাবোঁ আপুনি যিটো দলক প্ৰতিনিধিত্ব কৰি আহিছে সেই দলটোৰ কাৰণেও ভাল হ'ব, আৰু আপোনাৰ যিটো আপোনাৰ যুক্তি আছে সেই যুক্তিটোৰ ক্ষেত্ৰতো ভাল হ'ব যে আপুনি কাৰ উদ্ধৃতি দি কৈছে, এইজন কোন হয়, ক'ৰ মানুহ, কি কথা, আপুনি ক'ৰ পৰা পালে সেইখিনি প্ৰথম কৈ লওক, তাৰপিছত আপুনি আপোনাৰ কথা কওক। মই উদাহৰণ দি আছো, গোলাঘাটৰ মেৰাপানীৰ উদাহৰণ এটা দিছো। না এই যিজনৰ কথা ক'লে আপুনি কোন হয়? এইজন এইখন মই এখন কাগজ লৈ আহিছো, মই আপোনালোক কেমেৰা দেখাব পাৰে, আপুনি নিজে চাব পাৰে। মই এবাৰ চাওকচোন দিয়ক, কি কাগজ মই চাওঁ যে এই এনেকুৱাকে আজি আহিব লগা কি হৈছে, কোন হয়? টিভি চোৱা নাই আপোনালোকে? এইটো আপুনি এইটো ইয়াত মানুহজনৰ নাম লিখা নাই, কিন্তু মই ক'তো মানুহৰ নাম লিখা নাই। চাই লওক, এজন মানুহ টিভি যোৱাকালিৰ পৰা পৰহিৰ পৰা আহি আছে। ঠিক আছে, আপুনি ইয়াত মানুহজনৰ পৰিচয় নাই। আপোনাৰ চেনেলে নিউজ কৰিছে, আপোনালোকৰ না কোন চেনেলে নিউজ কৰিছে মই কৈছো এনেকুৱা উদাহৰণ অসমত হ'ব নালাগে। এইখন চাওক, ইয়াত আপুনি এইখন কি ক'ৰ পৰা কেনেকে আনিছে মই নাজানো, কি চেনেলত, ইয়াত কিন্তু মানুহজনৰ নাম উল্লেখ হয়। এইখন চাওক, আৰু ডিটেইলছ আছে, আৰক্ষী আয়ুক্ত গুৱাহাটী, এখন কিবা এখন ফটো আপুনি দিছে, ইয়াত কিন্তু মানুহজনৰ পৰিচয় নাই। মই এতিয়া মই আপোনাক আৰু কৈ আছো, না আপুনি এই মানুহজনক চিনি পাই জানো? মই দিয়ক আপোনাক। না আপুনি চিনি পায় নেকি? মই কিয় চিনি পাব লাগে? অসমৰ এজন মানুহ কৈছে, না আপুনি চিনি পায় নেকি? না মোৰ গাঁৱৰ মানুহ, আপুনি এই মানুহজনৰ লগত যোগাযোগ তাতে কি লিখিছে আপুনি নিজে পঢ়ি দিয়ক, নিজে পঢ়ি কৈ দিয়ক যে কি লিখিছে। ইয়াত কোনো ধৰণৰ মানুহজনৰ পৰিচয় নাই নহয়। এজন নিউজ চেনেলে কৰিছে, পৰিচয় দিয়া নাই, বেলেগ কথা। কিয় কৰি আছে আমিতো নাজানো, সেইটোৱে কৈছো। আপুনি নিউজ চেনেলে কিয় কৰি আছে এইটো কিবা কেএসি নিউজ, ফৰ কেএসি নিউজ। অসমত মানুহবিলাক বাংলাদেশী বুলি ধৰিব যাওঁতে এনেকুৱা ধৰণৰ হ'ব নালাগে। ইয়াত আপুনি কেএসি নিউজ বুলি কৈছে, মই এনেকুৱা চেনেলৰ নাম শুনিছে আপুনি, কেএসি নিউজ। কেএসি নহয়, চাওক ভালকে চাওক। হয় ঠিক আছে, আপুনি বাৰু চাওক, মই আব্দুল আজিজৰ ওচৰলৈ যাম। এইটো নিউজ নাও,
এতিয়া ঠিক আছে। অসমৰ ৰাজনীতি কি চলিব এতিয়া চলিব যে যেনেকে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈ আছে ঠিক তেনেকে মই দেখিলোঁ অহাৰ আগতে AIUDFৰ কোনো প্ৰতিনিধিও কৈ আছে আমচুৰ প্ৰতিনিধিও কৈছে কি কৈ আছে যে এই যিটো হাৰাশাস্তি কথাটোক ফ'কাছ কৰি আছে হাৰাশাস্তি হৈছে আৰু তাৰ মাজত আব্দুল আজিজে কোৱা কথাখিনিকে তেওঁলোকেও কৈ আছে যে কোনোবা তাত নথি পত্ৰ আছে ঠিক আছে নথি পত্ৰ আছে মই কৈছোঁ যে তেওঁলোকে যথাস্থানত তেওঁলোকে প্ৰদৰ্শন কৰিব নথি পত্ৰ এইটো থাকিলে কিন্তু হাৰাশাস্তিৰ নেৰেটিভ এই হাৰাশাস্তিৰ নেৰেটিভটো হ'ল তেওঁলোকৰ কাৰণে মূল ৰাজনীতি কিন্তু এটা কথা কওক মই নিজে মানে আমি উদাহৰণ দি এটা এটাকৈ কম সময় দিলে যে মই যেনেকৈ ক'লোঁ ডি ভোটাৰৰ দিনত আটাইতকৈ কংগ্ৰেছৰ দিনত ডি ভোটাৰৰ নামত হাৰাশাস্তি গাইছে সংখ্যালঘু মানুহে তাত কোচৰাজীৱী অজবংশী মানুহ কিছু আছে আৰু অন্যান্য কিছু আছে বঙালী হিন্দু কিছুমান এতিয়া এটা নতুনকৈ এইকেইদিনত আৰু চলিব কি কেৱল হাৰাশাস্তি আমাৰ সংখ্যালঘুখিনিক ভয় কৰিব যিটো নেৰেটিভ বিজেপি যেটো হাৰাশাস্তি হোৱা নাই যদি আব্দুল আজিজে অভিযোগ দিছে যেটো হাৰাশাস্তি হৈছে তেতিয়াহ'লে আপোনালোকে কওক যে এইকেইটা কাৰণ আমি হাৰাশাস্তি কৰা নাই এতিয়া আপোনাক মই লিখিত শৰ্মা আপোনাক মই স্পষ্টকৈ এটা কথা কৈছোঁ বিজেপিৰ দিনত আটাইতকৈ সুৰক্ষিত হৈ আছে সংখ্যালঘু সমাজ মই ভাৰতৰ অন্য জেগাৰ কথা নকওঁ অসমৰ আপুনি জানে মই দীৰ্ঘদিন ধৰি অসমৰ সংখ্যালঘুৰ মাজত কাম কৰিছোঁ আজি মই কিয় চেলেঞ্জ লৈ ক'ব পাৰোঁ যে কংগ্ৰেছৰ দিনত আটাইতকৈ বেছি ডি ভোটাৰৰ হাৰাশাস্তি হৈছে এইটো মোৰ প্ৰেক্টিকেল অভিজ্ঞতা আছে মই এই মানুহখিনিক লৈ কাম কৰিছোঁ এটা সময়ত আব্দুল আজিজে কাম কৰা নাই কোনো UDFৰ MLA তেনেকৈ কাম কৰা নাই তেওঁলোকে কেৱল ডি ভোটাৰটো ইছ্যু বনাইছে কংগ্ৰেছে কেৱল ইছ্যু বনাইছে আমি কাম কৰিছোঁ আপুনি বাৰে বাৰে আমি কাম কৰিছোঁ মই এলেকালৈ ক'ব পাৰোঁ ডি ভোটাৰ তেওঁলোকে কামটো নকৰে বিজেপিক লৈ আজান বন্ধ কৰি দিব নামাজ পঢ়া বন্ধ কৰি দিব এনেকৈ ভয় খুৱাইছিল প্ৰথম এই ধৰণৰ এটা আতংকিত কৰাৰ পৰিস্থিতি হৈছিল আজি 100% মিয়া মুছলমান থকা এলেকাৰ 8টা জিলা পৰিষদ আমি জিকিছোঁ এই সহজ নহয় তেওঁলোকক কি ভয় ভাবুকি দি আমি ভোট লৈছোঁ নেকি হৰিপুৰ সবে জানে বৰপেটাৰ আজিজো জানিব জানো কিন্তু হৰিপুৰৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা হৈ আছে কমলমাটি ডাঙৰীয়া কেনেকৈ হাৰিছে আজি পঞ্চায়ত মানে এই হাৰাশাস্তি নেৰেটিভটো ইয়াৰ ষ্টুডিঅ'ত ক'ব পাৰিব সংবাদ আজি ডিবেট পঞ্চায়ত নিৰ্বাচন নহয় আজি ডিবেট পঞ্চায়ত নিৰ্বাচন নহয় আজি অসমৰ এটা জ্বলন্ত সমস্যা যি সমস্যাৰ ভুক্তভোগী অসমৰ মুছলমান আৰু আপোনালোকে এই ৰাজনীতি কৰি থাকিব এইটো শুনি থাকিব লাগিব এই হাৰাশাস্তি গ্ৰহণ নকৰে আপোনালোকে শুনিব লাগিব অসমৰ মানুহ কিহৰ কাৰণে লিখিব লগা হৈ আছে কিহৰ কাৰণে পুলিচে ধৰি আনিব হাৰাশাস্তি নেৰেটিভ আপোনালোকৰ গুচি গ'ল এতিয়া এই হাৰাশাস্তি সংখ্যালঘু এইটো চৰকাৰে কৰিছে পুলিচ ৰাজ চলি আছে পুলিচে কৰিছে আৰু আপোনালোকে বুজিব লাগিব মানিব লাগিব মুছলমান মানুহে আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ কথা কৈ আছে আজি নিজৰ জাগাত আমাৰ এটা জ্বলন্ত সমস্যা মাটি নাথাকিব আপুনি চাব এইবাৰ মন্দিয়া সমষ্টি যদি বিজেপিয়ে কেণ্ডিডেট দিয়ে মানুহে বিজেপিৰ পক্ষত ভোট দিব এনেকুৱা পৰিস্থিতি আহিছে কিয় আহিছে কাৰণ বিজেপিৰ দিনত সংখ্যালঘু মানুহ সুৰক্ষিত কংগ্ৰেছৰ দিনত অসুৰক্ষিত আছিল আৰু এতিয়া আপোনালোকে তেওঁলোকে এই হাৰাশাস্তি নামাজ বন্ধ হ'ব আজান বন্ধ হ'ব বিজেপিৰ দিনত এইবিলাক ভয় খুৱাই প্ৰায় 10 বছৰমান আপোনালোকে তেওঁলোকক আতংকিত কৰিলে চৰকাৰী আঁচনি আটাইতকৈ ভালকৈ সংখ্যালঘু মানুহে পাইছে আজি বৰ বজালিতকৈ কিষাণ নিধিৰ ধন পাকা বেতবাৰী মই প্ৰভাৰী আছোঁ পাকা বেতবাৰীত বেছিকৈ পাইছে য'ত 96% মুছলমান মিয়া মুছলমান মানুহ তাত কিন্তু কিষাণ নিধিৰ ধন মোৰ বজালিতকৈ বেছি মানুহে পাইছে ঠিক আছে এনেকুৱা অৰুণোদয় কোনোগৰাকী মহিলাই অৰুণোদয় কম আছিল আজি এইবিলাক আতংকৰ ৰাজনীতি নকৰিব আব্দুল আজিজ সংখ্যালঘু মানুহক ভয় খোৱাৰ ৰাজনীতি নকৰিব এতিয়া ঠিক আছে যিসকল বৈধ নাগৰিক মুছলমান বৈধ নাগৰিক তেওঁলোকে বিজেপিৰ পক্ষলৈ আহিছে ঠিক আছে এতিয়া শুনক ঠিক আছে কমল মেধি আপুনি ৰ'ব মই আব্দুল আজিজৰ ওচৰলৈ যাওঁ এক মিনিট আব্দুল আজিজ কওক কমলমেধি ডাঙৰীয়া তেখেতে পঞ্চায়ত নিৰ্বাচন মন্দিৰত কোনে বিজেপিৰ পৰা খেলিব সেইবিলাক কথা কৈ আছে আজি ইয়াতে অসমৰ এটা জ্বলন্ত সমস্যা যোৱা 40টা 50টা বছৰে যি সমস্যাৰ সমাধান হোৱা নাই সেই সমাধান লৈ সেই সমস্যা লৈ এটা আলোচনা হৈ আছে আজি বিদেশী সমস্যা বিদেশী সমস্যা লৈ অসমৰ অন্য মানুহে যিমান আতংকিত হৈ আছে আজি যোৰহাট নাইবা উজনি অসমৰ বিভিন্ন ঠাই
বিভিন্ন ঠাইৰ কলা সংস্কৃতি যেনেকৈ বাচি থাকিব লাগে, সকলোৰে আত্মস্বাভিমানী জাতীয় যোনটো পৰিচয়টো বাচি থাকিব লাগে, একে সময়তে এই বিদেশী সমস্যালৈ যদি ভুক্তভোগী জাতি এটাই আছে অসমত, সেইটো হ'ল অসমৰ মুছলমান সমাজ। মুছলমান সমাজ বুলি কৈছোঁ যে মুছলমান সমাজে ইয়াক লৈ ভুক্তভোগী হৈ আছে। আৰু ইয়াক লৈ আজি আপুনি কৈ আছে যে কাৰোবাৰতো কাগজ দেখাব লাগিব, কাইলৈ আপোনাক বিদেশী বুলি যেতিয়া যদি লৈ যায় আপোনাৰ কেনেকুৱা লাগিব এই কথাটো আপুনি চিন্তা কৰিব লাগিব। কোনোবা এজন ভাৰতীয় মানুহে, আমাৰ ভাৰতীয় যি আইন ব্যৱস্থা, আইনে কি কৈছে যে এজন নিৰ্দোষী মানুহ যাতে শাস্তি নাপায়, লাগিলে 2জন 5জন আপোনাৰ দুখী মানুহ আপোনাৰ কি কয় শাস্তিৰ পৰা আঁতৰি থাকক, সেনেকুৱা ব্যৱস্থা যে আজি এজন বিদেশী মানুহ ধৰিবগৈ 100জন 1000জন স্বদেশী মানুহ ভাৰতীয় নাগৰিকক যদি ধৰি হাৰাশাস্তি কৰে, মই নাভাবোঁ যে সেইটো কোনো আমাৰ মেকানিজিম এটা শুদ্ধ ৰাস্তা দি গৈ আছে। মই এইটোৱে কৈ আছোঁ, এজনো বাংলাদেশী থাকিব নালাগে, এজনো বিদেশী থাকিব নালাগে, কেৱল মাত্ৰ এটা বিজ্ঞানসন্মত ৰাস্তাৰে আমি আগবাঢ়িব লাগে। এনেকৈ ৰেণ্ডমলি হাতীগাঁৱৰ পৰা, ৰেণ্ডমলি গোলাঘাটৰ পৰা, যোৰহাটৰ পৰা, বৰপেটাৰ পৰা, ধুবুৰীৰ পৰা যাৰ য'তে ইচ্ছা কৰি মানুহ উঠাই আনিব, থানাত ৰাখিব, এক ৰাতি ৰাখি পিছদিনাখন এৰি দিব। সেই মানুহ আৰু সেই পৰিয়ালৰ কথাটো চিন্তা কৰাৰ প্ৰয়োজন মই ভাবোঁ চৰকাৰৰ আছে, প্ৰশাসনৰো আছে। গতিকে কথাবিলাক আপোনালোকে নিৰ্বাচন কেন্দ্ৰিক নকৰিব, কোনে ক'ত নিৰ্বাচন কৰে, চৰকাৰ আহিব, চৰকাৰ যাব, কিন্তু ভাৰতীয় নাগৰিকৰ যি অৱস্থা, বিশেষকৈ অসমত যেনেকুৱা এটা পৰিৱেশ হৈছে, সেই পৰিৱেশৰ পৰা অসমৰ সকলো ইমান দিনে আপোনালোকে নিৰ্বাচন কেন্দ্ৰিক কৰিলে, ভোট বেংক কৰিলে, মই তাৰ ৰিপ্লাইটো দি আছো। এই হাৰাশাস্তিৰ নেৰেটিভ আপোনালোকক পঞ্চায়তত উত্তৰ দি দিলে। যদি এজন বৈধ নাগৰিকসকলে অলৰেডি মুছলমান বৈধ নাগৰিকসকলে বুজি নাপালে যে এটা চিষ্টেমত মানুহবিলাক ওলাই দিছে, সেই মানুহবিলাক ধৰোতে এটা মেকানিজিম নাই নেকি? আপোনালোকে সেইটো স্বীকাৰ কৰিব লাগে যে এইটো গভৰ্ণমেণ্ট নাইবা প্ৰশাসনৰ ফেইলাৰ হয়। আপুনি আতংকিত নকৰিব, মই সেইটোৱে কৈ আছো। আতংকিত কিয় কৰিব? মই কৈ আছো যে গোটেই বিদেশী মানুহ, গোটেই সংখ্যালঘু মানুহখিনিক আতংকিত কৰি ৰাজনীতি কিয় কৰি থাকে? সংখ্যালঘু মানুহ ইয়াতে চৰকাৰক সহায় কৰিব যদি বাংলাদেশী মানুহ খেদাৰ ক্ষেত্ৰত কিবা যদি ষ্টেপ লয়। ঠিক আছে, মই ৰাইজৰ দলৰ ওচৰলৈ যাব পাৰিম। ৰাইজৰ দলে এই মুহূৰ্তত কি স্থিতি লৈছে, কি ক'ব? ৰাইজৰ দলৰ স্থিতি কি এই যিটো বিদেশীৰ ওপৰত মানে বিশেষকৈ বাংলাদেশীক ধৰা যিটো প্ৰক্ৰিয়া চলি আছে? চাওক, কথাটো এনেধৰণৰ, চৰকাৰ যাৰে নাথাকক লাগিলে অসমৰ মানুহে এটা বস্তু বিচাৰি আছে যে অসমখন বিদেশীমুক্ত হ'ব লাগে। আমাৰো স্পষ্ট কথা, অসম বিদেশীমুক্ত হ'ব লাগে। 1971 চনৰ 24 মাৰ্চৰ পিছত যি ধৰ্মৰ বিদেশী নাথাকক লাগিলে চবকে বহিষ্কাৰ কৰিব লাগে। কিন্তু কথাটো হৈ গ'ল, লাষ্ট 20 বছৰে অলৰেডি ডিক্লেয়াৰ্ড ফৰেনাৰ, ঘোষিত বিদেশী আপোনাৰ প্ৰায় 1.5 লাখতকৈ ওপৰ মানুহক আপোনাৰ বিদেশী ঘোষণা কৰি থৈছে ফৰেইন ট্ৰিবিউনেলে ইতিমধ্যে। কিন্তু তাৰ ভিতৰত আপোনাৰ আজিলৈকে প্ৰায় 3000 মানকে বহিষ্কাৰ কৰা হ'ল। বাকীসকল ক'লৈ গ'ল? চৰকাৰ কংগ্ৰেছৰো আছিলে, বিজেপিৰো আছিলে। বিজেপি লাষ্ট 10 বছৰত কেইজন ঘোষিত অলৰেডি ডিক্লেয়াৰ্ড ফৰেনাৰ কেইজনক বাংলাদেশলৈ ঘূৰাই পঠাব পাৰিলে? সেইটো এটা প্ৰশ্ন আছে। আৰু দ্বিতীয় কথাটো হৈ গ'ল, এতিয়া আকৌ পুনৰ এইখিনি মানুহক তেওঁলোকে সন্দেহযুক্ত বুলি ধৰিছে মেলিছে, ঠিক আছে। এতিয়া আকৌ এটা আমি যিখন গাইডলাইন পঢ়িবলৈ পাইছোঁ তাত কোৱা হৈছে যে 30 দিনৰ ভিতৰত তেওঁলোকে নিজৰ বস্তুটো প্ৰমাণ কৰিব লাগিব, যি নথি পত্ৰ আছে দাখিল কৰিব লাগিব, তেতিয়াহে তেওঁলোকক ভাৰতীয় বুলি ধৰা হ'ব, নহ'লে তেওঁলোকক ঘূৰাই পঠোৱা হ'ব। কিন্তু বাকী ভাৰতৰ বাকী ৰাজ্যৰ কথা আমি ইমান ক'বলৈ নাযাওঁ। আমি যিটো সমস্যা ভুগি আছোঁ বা আমাৰ যিমানখিনি ধৰক কাইলৈ পৰহিলৈ আমাৰ চৰকাৰে যিমানখিনি আটক কৰিব, হয়তো নাম্বাৰটো বহুত বেছি হ'ব। ক'ৰবাত আপোনাৰ 500 ওলাইছে, ক'ৰবাত 600 ওলাইছে, সেইখিনি বস্তু ডিল কৰাটো ইমান সমস্যা নহয় গোটেই প্ৰশাসন বা যিটো ছিষ্টেমৰ। ইয়াত এতিয়া যেনেকৈ ধৰি আছে, কাইলৈ 10,000 হওক বা 20,000 নাম্বাৰ এটা কৰিছোঁ ধৰি লওক, কিন্তু সেইখিনি মানুহক এমাহৰ ভিতৰত ভেৰিফাই কৰি পেলাই আকৌ ঘূৰাই পঠোৱাটো প্ৰেক্টিকেলি পচিবল নে? আৰু যদি তেনেকুৱা যদি নহয়, আকৌ পুনৰ যদি আগতে যেনেকৈ ডিটেনশ্যন কেম্পত যেনেকৈ বছৰ ধৰি পেলাই যদি যেনেকৈ ৰাখি থৈছিলে, তেনেকুৱা যদি পৰিৱেশ যদি আহে, এই পৰিৱেশ মই আপোনাৰ কথাটো এইটো বুজি পোৱা নাই যে যদি তেওঁলোকক আমি চিনাক্ত কৰিব লাগিব, কিবা এটা প্ৰচেছ ল'বই লাগিব। সেইটো আমি কৈ আছো কথাটো। কিন্তু কথাটো হৈ গ'ল, এইখিনি কৰোঁতে যাতে মানে আকৌ তেনেকুৱা এটা দীঘলীয়া প্ৰক্ৰিয়া নহওক লাগিলে, আমি আকৌ যাতে সেই বস্তুটো ৰাজনীতি নহওক, আমি আকৌ আমাৰ জেনেৰেশ্যনটো আমি এইবিলাক আমনি পাইছোঁ, বাংলাদেশী ৰাজনীতি হৈ থাকে। গতিকে সেইটো যাতে নহয়। যদি 1 মাহৰ ভিতৰত যদি চৰকাৰে যদি ভাবিছে, আমিতো ভালে পাম, কিয় বেয়া পাম? 1 মাহৰ ভিতৰত বোলে গোটেই অসমখন বাংলাদেশ মুক্ত কৰি দিছে, কোনে বেয়া পাব? আৰু দ্বিতীয় কথাটো ইয়াতে অসমৰ প্ৰসংগটো আহি আছে, যিহেতু খিলঞ্জীয়াৰ হেৰিয়াৰ কথাও আহিছে, বাংলাদেশীৰ কাৰণে যিমানখিনি শংকা ভুগি আছে মানুহবিলাকে। গতিকে এই 1 লাখ বা 2 লাখ যিখিনি ঘোষিত বাংলাদেশী আছে, তেওঁলোকক বহিষ্কাৰ কৰাতকৈ এটা সহজ উপায় আছিলে। আমি যিখিনি শংকা হৈ আছোঁ যে আমাৰ যিখিনি ভূমি অধিকাৰ কওক, জনজাতিকৰণ, এইবিলাক বিষয়টো অলপ সহজ আছিলে। এইবিলাক কামটো চৰকাৰে অলপ গুৰুত্ব দিব লাগিছিলে। এইবিলাক বাংলাদেশী বহিষ্কাৰ কৰাতকৈ এইবিলাকতো সহজ আছিলে। আমাক অলপ আমাৰ যিখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোকে শংকামুক্ত হৈ থাকিবৰ কাৰণে। এতিয়া যেনেকৈ বৰপেটা উদাহৰণ দিছে বা নামনি অসমৰ বিভিন্ন ঠাইৰ উদাহৰণ দিছে। গতিকে এই যিখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোকে যদি ভূমি অধিকাৰটো যদি সংৰক্ষণ কৰি থৈ দিয়ে বা সাংবিধানিক আমাৰ যি সুৰক্ষা কবচ আছে, এই বিষয়বিলাক যদি সমাধান হৈ যায়, তেতিয়াতো অন্ততঃ এই মুহূৰ্তত আমি অন্ততঃ অলপ শংকামুক্ত হৈ থাকিম। গতিকে বিষয়টো এনেকুৱা, গতিকে চৰকাৰে এইবিলাক বিষয়ে ভাবে, এইবিলাক সহজ আছে। বাংলাদেশী বহিষ্কাৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ। আৰু আপুনি চাগে যে মিছন বসুন্ধৰাৰ জৰিয়তে ইতিমধ্যে আমাৰ বহুত খিলঞ্জীয়া মানুহে
বিশেষকৈ জনজাতীয় বহুত মানুহে ইতিমধ্যে মাটিৰ অধিকাৰ পাইছে আৰু পৰ্যায়টো চলি আছে সকলো খিলঞ্জীয়া মানুহে যিসকল পাবলগীয়া সকলোৱে ভূমিৰ অধিকাৰ পাব এইটোলৈ কোনো কথা নাই প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিছে মানে তাত আপোনাৰ ধৰি লওক বসুন্ধৰা কিন্তু আপুনি চাব যে আপুনি জানে আব্দুল আজিজ, 60 মই আপোনাৰ কৰ'ৰ পৰা ওচৰত আহি অসমৰ মাটিত জৰীপে হোৱা নাই কথাখিনি গতিকে এনেকুৱা এটা প্ৰচেছক আপুনি চিজিল লগাবলৈ আপুনি ইমিডিয়েট খুব অলপ সময় লাগে ঠিক আছে আব্দুল আজিজে কিবা ক'ব বিচাৰিছে মই কৈছোঁ যে এই বিদেশী সমস্যাটো বিদেশীৰ যোনটো বুজা এইটো এটা বিশেষ মানে যোনটো আমাৰ মুছলমান সমাজৰ এটা বিশেষ অংশৰ ওপৰত বেছিকৈ পৰে আৰু এইটো চাব বাংলাদেশ ত্ৰিপুৰা বিহাৰ নাইবা অসম ভাৰতৰ আৰু কিছু ৰাজ্যত মানুহৰ যোনটো আপোনাৰ দৈহিক গঠন নাইবা মানুহৰ একেধৰণৰে মানুহ বিভিন্ন ৰাজ্যত বসবাস কৰি আছে অসমৰ ক্ষেত্ৰত কি আছে 51ৰ আগৰো মানুহ আছে 71ৰ আগৰো মানুহ আছে কথাটো আহিল 71ৰ পিছৰ মানুহ 71ৰ যিখিনি মানুহ আছে সেইখিনি মানুহ ওলাব গৈ এইটো কেতিয়াও হ'ব নালাগে যে কিছুমান মানুহ 51ৰ NRCত নাম আছে নাইবা স্বাধীনতা যুদ্ধত নাইবা স্বাধীনতাৰ আগৰ পৰা এইবিলাক মানুহৰ ইয়াতে অৱদান আছে অসমৰ প্ৰতি নাইবা ভাৰত মাতৃৰ প্ৰতি অৱদান আছে মানে অসমৰ প্ৰতি অৱদান আছে সেই মানুহবিলাকক যাতে কোনো পধ্যে অপমানিত হ'ব লগা নহয় কাৰণ এইটো বেলেগ কথা নহয় আপুনি আমাৰ এই ৰঞ্জনলাল ডাঙৰীয়া এটা কথা কৈছিলে যে বেংকত পইচা থ'ব গৈ নাইবা বেংকত কিবা এটা জমা কৰিব গৈ কিনে অলপ লাইন লাগিব লাগে নাইবা অলপ হাৰাশাস্তি হয় সেইটো হাৰাশাস্তি আৰু এইটো হাৰাশাস্তি এইটো ডিফাৰেঞ্চ কাৰণ এইটো মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছত লাগি যায় মানুহ যেতিয়া নিজৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন আহি যায় ন মোৰ যদি ডাউটফুল আছে ছাপ'জ আই এম এ ডাউটফুল চিটিজেন তেতিয়া মোৰ ওপৰত প্ৰশ্ন আহিলে মোক ধৰি লৈ গ'লে 10 দিন ধৰিলে ডিটেনশ্যনত ৰাখিলে জেইলত ৰাখিলে হোৱাট এভাৰ তেতিয়া মোৰ সেইটো গাত নালাগে কিন্তু এজন যদি ভাৰতীয় সভ্য চিটিজেনৰ নাগৰিকক যেতিয়া এই কামটো কৰিব ন তেতিয়া সেইজন নাগৰিকৰ এইটো মানে সেই নাগৰিকৰ মানে বাচি থকাতকৈ মানে এইটো মানে কেনেকুৱা ধৰণে এটা ডিমৰেলাইজ হৈ যাব এটা ডিপ্ৰেশ্যনত গুচি যাব সেই পৰিয়ালৰ কথাটো চিন্তা কৰিব লাগে সেইজন ব্যক্তিৰ কথা চিন্তা কৰিব লাগে গতিকে এই কামটো কৰোঁতে চৰকাৰে খুব মানে সাৱধানতা অৱলম্বন এই কাৰণে কৰিব লাগিব আৰু আপুনি তাৰ মাজত এটা চাব লাগিব কাইলৈ মোৰ ওপৰতো যদি সেইটো ধৰণৰ ধাৰণা মই মোৰ নিজৰ নথিপত্ৰ দেখুৱাম মই যে ভাৰতীয় হয় মই কেনেকৈ দেখুৱাম হয় দেখাব লাগিব মোৰ নথিপত্ৰ আছে দেখাব লাগিব যদি আপোনাৰ এটা নথিপত্ৰ আছে আপুনি চিন্তা কৰিবলগীয়া নাই সেইটো ৰাইট আৰু যদি আপোনাৰ তাত নথিপত্ৰ নাই তেতিয়া আপুনি চিন্তা কৰিবলগীয়া আছে এতিয়াই কৈছোঁ যে এই বস্তুটো এটা অপমানজনক কাম যেতিয়া আপোনাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন আহে কিয় আহে যে বিদেশী লয় আছে আহিব কিন্তু মান সন্মানৰ প্ৰশ্নটো পিছত আহে মানুহে সেইটোৱে প্ৰথম হ'ব যে আপুনি ভাৰতীয় নাগৰিক হয় নে নহয় কিন্তু আৰু যদি নহয় তেতিয়াতো মান সন্মানৰ কথাই সেইটোৱে কৈ আছোঁ যে ইয়াৰতো এটা বিজ্ঞানসন্মত প্ৰচেছ আছে আমি NRC লাইনত গৈছোঁ NRC আজি কোনোবাই মানিছে কোনোবা মানা নাই এটা বেলেগ কথা কিন্তু এটা চিষ্টেমত NRCটো হৈ গৈছে এটা অংশ মানুহ বাদ পৰিছে তাতেও আপোনাৰ সেই মানুহখিনিকো আমি স্ক্ৰুটনি কৰাৰ কাৰণে আমাৰ ৰাস্তা আছে যে সেইটো আমি নকৰি কিনে যদি আমি এনেকৈ ৰেণ্ডমলি মানুহ ধৰোঁ এতিয়া যিখিনি আপুনি ভাৰত চৰকাৰে যোনটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মতে এটা সংখ্যাও ধৰি দিছে আৰু সেই সংখ্যাৰ মানুহখিনিৰ এটা লিষ্ট আছে সেই লিষ্টটো ওলাই দিলেও অসমৰ মানুহ নাইবা ভাৰতৰ মানুহ চবেই মানুহ গম পাব যে এইখিনি মানুহ আমি ধৰিব লাগে এইখিনি মানুহ আমি ডিটেইন কৰিব লাগে নাইবা আমাৰ থানাই লিষ্ট আছে প্ৰতিটো SP অফিচত লিষ্ট আছে প্ৰতিজন গাঁওবুঢ়াৰ ওচৰতো লিষ্ট আছে গতিকে সেইবিলাক বস্তু আমাৰ থকাৰ পিছত আমি কি কৰিছোঁ সোণাপুৰৰ পৰা মানুহ উঠাইছোঁ বিভিন্ন ঠাইৰ পৰা মানুহ উঠাইছোঁ সেই বস্তুটো ঠিক হোৱাগে নাই মই কৈছোঁ ঠিক আছে এই প্ৰচেছটো ঠিক হোৱা নাই বুলি সেইটো প্ৰচেছটো যে এটা প্ৰচেছ বনাই থোৱা আছে সেই প্ৰচেছটো আপোনালোকে ফলো কৰা নাই আৰু আপোনালোকে চৰকাৰে বনোৱা প্ৰচেছ মোৰ যদি মই যিমান দূৰ বুজি পাইছোঁ আব্দুল আজিজৰ কথা সেই যিটো এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোক আপোনালোকে অনুসৰণ কৰা নাই সেই প্ৰক্ৰিয়াটোৰ মতে চলা নাই আৰু মই আব্দুল আজিজৰ ভাষ্যৰ পৰা বুজি পাইছোঁ যে আপোনালোকে যি ধৰণে প্ৰচেষ্টাটো কৰিছে সেইটো হ'ল আপোনালোকৰ 26ত যাতে লাভ হয় ৰাজনৈতিক মুনাফা লাভ হয় সেইবাবে আপোনালোকে এই প্ৰক্ৰিয়াটো লৈছে এইটো তেওঁলোকে ডাইৰেক্টলি কোৱা নাই কিন্তু অৰ্থটো এইটো গৃহ বিভাগৰ পৰা অহা এটা নিৰ্দেশনাৰ ভিত্তিত হৈছে ইয়াত 26ৰ ইলেকশ্যন হ'লে গোটেই ভাৰতবৰ্ষত ইয়াত কথাটো নাহিব নহয় এইবিলাক মানে কি হয় কংগ্ৰেছে মানে আতংকিত হৈ যায় যেতিয়া এনেকুৱা কথাবিলাক হয় কেতিয়াবা মীমাংসাৰ ফালে যেতিয়া যায় ধৰক বিদেশী ইছ্যুটো এটা মীমাংসাৰ ফালে যেতিয়া যায় কংগ্ৰেছ আতংকিত হৈ যায় আতংকিত হোৱাৰ কাৰণটো হ'ল ৰাজনীতি আৰু তেওঁলোকে এনেকুৱা কিছুমান ভুল নেৰেটিভ মিয়া মুছলমান মানুহখিনিৰ মাজত প্ৰতিষ্ঠা কৰিলে আজি বিজেপি চৰকাৰটো আমি কোনো এটা বিশেষ সম্প্ৰদায়ৰ এগেইনষ্টত কথাটো কৰা নাই আমি কৈছোঁ যে বৈধ যিসকল নাগৰিক তেওঁলোকে ভাৰতীয়ৰ যিসকল প্ৰকৃত নাগৰিক তেওঁলোকে সকলো সা সুবিধাৰে ইয়াত থাকিব সকলো সা সুবিধা পাব কিন্তু যিসকল প্ৰব্ৰজনকাৰী অবৈধ তেওঁলোকক বিতৰণ কৰাটো আমাৰ দায়িত্ব সকলোৰে দায়িত্ব আজি আগৰ চৰকাৰৰ অবৈধ নামত আপুনি বৈধ নাগৰিকক অবৈধ ক'ব নোৱাৰে চৰকাৰে সেই ৰাস্তাটো চাব লাগিব যে কোনো বৈধ নাগৰিক যাতে অবৈধ শৰ্মা ডিবেটত ওলাব নেকি আপুনি কোৱা কোনজন বৈধ আপুনি বিৰোধীত আছে যি টি কথা কৈ দিব বিৰোধীত আছে মই এটা ৰেসপন্সিবল কথা ক'ব লাগিব যে আপুনি কোৱা মানুহটো সঁচাকৈ হয় নে নহয় চৰকাৰ ফেল ইয়াৰ পৰা কেনেকৈ কম মই হিমন্ত বিশ্ব শৰ্মা ফেল গৃহমন্ত্ৰী ফেল এইটো ক'ব বিচাৰে আপুনি
কি কৈ আছে আপুনি? আৰে কি কথা কয় আপুনি? কি কৈ আছে আপুনি? চৰকাৰ এখনে মেকানিজম আপুনি আছে। বিৰোধীত আছে যি টি কথা কৈ থাকিব ইয়াত। মেকানিজম আছে। সেই মেকানিজম আজি আপুনি কোৱা মানুহজন বৈধ হয়নে নহয় মই ইয়াৰ পৰা কেনেকে ক'ম? আপুনি কিয় ক'ব? মই কৈছো আজি চিষ্টেমৰ কথা। অসম আৰক্ষীয়ে এটা মেকানিজমৰ যিসকলক কথা ডিটেইন কৈছো, কৰিছে সেই মেকানিজমটো তেওঁলোক আপোনাৰ মতে তেওঁলোক বৈধ নাগৰিক কেনেকে কিয় মই এইটো মোৰ মানি মতে ল'ম কেনেকে মোৰ মতে মই কিয় কেনেকে ইয়াত এই প্ৰমাণ কৰিম মানুহবিলাকে এইটো কৈ আছে, যুক্তিপূৰ্ণ কথা নেকি মানুহবিলাকে মই ইয়াত কাগজ ষ্টুডিঅ'ত দেখাই কৈ দিম আছে যে তেওঁলোক 51 কাগজ আছে 71 কাগজ আপুনি আছে আতংকিত কৰা আধাৰ ৰাজনীতি কাৰ্ড কৰি আছে, থাকক, ভয় খোৱা ৰেচন ৰাজনীতি কাৰ্ড কৰি আছে, থাকক। আপোনাৰ গোটেই ইমান ভোটাৰ বছৰ আইডি সেইটোকে আছে, কৰিলে গোটেইখিনি এতিয়া থাকাৰ আপোনালোকৰ পিছত ৰাজনীতি উচন আপোনালোকে গ'ল কৈ আছে। উচন গ'ল আপোনালোকৰ সেই ৰাজনীতি উচনৰ এটা ৰাজনীতিৰ কথা আনিবই নালাগে নামাজ বন্ধ ইয়াতে হ'ব অসমৰ এটা মছজিদ বন্ধ মৌলিক হ'ব সমস্যা। এই কথাবিলাক কৈ আপুনি আছিলে কোন নামাজ আৰু কি মছজিদ হ'ল আছে? আজি কি হ'ল আজি ইমান দিনে অসমৰ এটা মৌলিক সমস্যা লৈ আজি কথা পাতিব লাগে এটা এটা সমস্যা সমাধান হৈছে আজি আপোনালোক কংগ্ৰেছে নকৰা আজি গৰাখহনীয়া সমস্যা বিজেপি চৰকাৰে আৰম্ভ কৰিছে বিজেপি চৰকাৰে কৰি আছে আপোনালোকৰ আচলতে এই কথাবিলাকক তলত থাকিব লাগে আপোনালোকে বিদেশী মুক্ত অসমৰ কথা পাতক যে বিদেশী মুক্ত অসম কৰিব লাগে আৰু বিজ্ঞানসন্মতভাৱে কৰিব লাগে কিন্তু তেওঁলোকৰ সমস্যাটো কি আব্দুল আজিজ মই কৈ দিওঁ যেতিয়া ফলো নকৰে যেতিয়া আপোনালোকে কয় বিদেশী মুক্ত অসমৰ কথা আপোনালোকে কয় ৰঞ্জনলাল শৰ্মা কিন্তু কংগ্ৰেছে যেতিয়া এইবিলাক কয় আকৌ তেওঁলোকে এনেকুৱা ধৰণে দেখুৱায় যে তেওঁলোকৰ যেন যিসকলৰ ওপৰত আক্ৰমণ কৰা হৈছে তেওঁলোকৰ প্ৰতি অকমান প্ৰীতি আছে নে কি কয় ৰঞ্জনলাল শৰ্মা? সেইটোতো থাকিব উপায় নাই তেওঁলোকৰ সেইটো ধৰণে কৰি আছে ইমান দিন গতিকে উপায় নাই কিন্তু মেইন কথাটো হ'ল যে এই যে তেওঁ যে ক'লে আজিজ ডাঙৰীয়া মই আপোনাক এটা কথা কৈছোঁ মেকানিজমটো সম্পৰ্কত আপোনালোকৰ কিবা ক'ব লগা আছে ঠিক আছে সেইখিনি মই মানি দিছোঁ এই যে অসমৰ কথাটো কাৰণ এই গোটেই ছিষ্টেমটো মই বিজেপিৰ মুখপাত্ৰ নহয় দেই মই আপোনাক স্পষ্ট কৰি দিছোঁ এই ছিষ্টেমটো কেৱল অসমত হোৱা নাই সমগ্ৰ দেশত হৈছে আৰু কিয় হৈছে পেহেলগাম কাণ্ডৰ পিছত পাকিস্তানী নাগৰিক ভাৰতত নোহোৱা হৈছে তেওঁলোক ভিছাসহ আহিছিল আৰু যেতিয়া এই কথাবিলাক ইনভেষ্টিগেশ্যন ওলাই পৰিল বহুখিনি কথা আৰু মোদী অমিত শ্বাহৰ ৰাজ্যত এখন গাঁৱত 6500 অনুপ্ৰৱেশকাৰী যাৰ গতিগত ভাৰতৰ লগত কোনো সম্পৰ্ক নাই গতিকে ইমান বিশাল সংখ্যক ৰাজ্য মানুহ সন্দেহযুক্ত যাৰ পৰিচয়ক লৈ কোনো ধৰণৰ ইয়াত কোনো তেওঁলোকৰ কোনো নথিপত্ৰ নাই তেওঁলোকৰ পৰিচয়ক লৈ যেতিয়া তদন্তক্ৰমে ওলাই পৰিল যে 6500 নাগৰিকৰ নাগৰিকত্ব সন্দেহজনক গুজৰাটত ৰাজস্থানত তেনেকৈ ধৰা পৰিল দিল্লীততো ধৰা পৰিয়ে আছে গতিকে তাৰপিছত সমগ্ৰ দেশৰ কাৰণে এইটো এটা উদ্বেগজনক বিষয় কেন্দ্ৰীয় চৰকাৰে যথেষ্ট উদ্বিগ্নতাৰে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি গৃহ দপ্তৰে এটা সিদ্ধান্ত দিলে আৰু গৃহ দপ্তৰৰ সিদ্ধান্তটো অসমৰ কাৰণে নহয় সমগ্ৰ ভাৰতৰ কাৰণে গতিকে ৰাজ্যই এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু মই আপোনাক ফৰ ইয়ৰ কনচাৰ্ণ এটা মই কথা কৈছোঁ যে দিল্লীত ৰাজধানী দিল্লীত অলিয়ে গলিয়ে 861জন মানুহক ধৰা হ'ল আৰু ফিগাৰটো মই ইফালে পালোঁ 800তকৈ অলপ বেছি মানুহক ধৰা হ'ল তাৰ ভিতৰত যেতিয়া তেওঁলোকৰ পৰিচয় ওলাল কথা বতৰা ওলাল নথিপত্ৰ হোৱা হ'ল তেতিয়া 121জন মানুহক বিদেশী হিচাপে প্ৰমাণ পোৱা গ'ল তেওঁলোক বহিষ্কৰণৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আপুনি ক'ব নেকি যে এই যে 861জন বা 56জন মানুহক ধৰাৰ পিছত 121জনহে মানুহ ধৰা পৰিল বিদেশী বুলি চিহ্নিত হ'ল গতিকে বাকী মানুহখিনি হাৰাশাস্তি হোৱা বুলি আপুনি ক'ব নোৱাৰে কাৰণ উপায় নাই এটা ছিষ্টেম কৰিবলগীয়া এটা কাম কৰিবলৈ কাৰোবাই কোনোবাই হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব পাৰে কাৰণ এখন সুস্থিৰ দেশৰ ছাত্ৰত বিদেশীমুক্ত এখন ভাৰত বা অসমৰ ছাত্ৰত কোনোবাই নহয় কোনোবাই ক'ৰবাত হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব পাৰে স্থায়ী হাৰাশাস্তিৰ যাতে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে এই বস্তুখিনি কৰিব লাগিব তাত আপুনি বেছি আপত্তি কৰি লাভ নাই আৰু মেকানিজমৰ যিটো কথা তাত আপোনালোকে কওক যে ভাৰত চৰকাৰে কওক অসম চৰকাৰে কওক যে এই ধৰণৰ মেকানিজমৰ ফলত আমাৰ মানুহ কিছুমান চিনাকি মানুহ কিছুমান হাৰাশাস্তিৰ সন্মুখীন হৈছে গতিকে এইটো এটা সমস্যা গতিকে আপোনালোকে এই মেকানিজমটো সলনি কৰক ছেকেণ্ড কথা আৰু এটা কথা কৈছোঁ যে চাওক এতিয়া আমাৰ দুৰ্ভাগ্য যে আমি যিসকলক বিদেশী বুলি কওঁ তেওঁলোকৰ অধিকাংশৰে নাম টাইটেল আমাৰ বহুত মানুহৰ লগত মিলি যায় যাৰ কাৰণে আমি এটা আপত্তি কৰোঁ যে আমাৰ এই মানুহখিনি তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন বিষয়টো সেইটো নহয় কাৰণ এতিয়া আপোনালোকৰ দায়িত্ব বেছি আব্দুল আজিজ মই কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজ বুলি কোৱা নাই আব্দুল আজিজ এজন ভদ্ৰলোক আৰু কোনোবা শামছুদ্দিন গিয়াছুদ্দিন তেওঁলোকে নিজেই কিন্তু উলিয়াই দিব লাগে যে এইসকল লোক বাংলাদেশী এইসকল অনুপ্ৰৱেশকাৰী এইসকল ৰোহিংগীয়া গতিকে আপোনালোকৰ দায়িত্বটো বেছি কিন্তু মই কিন্তু তেনেকৈহে মই ক্লোজিং ৰিমাৰ্ক আব্দুল আজিজৰ পৰা আৰম্ভ কৰিছোঁ এইটো প্ৰতিক্ৰিয়া দিয়ক ক্লোজিং ৰিমাৰ্ক এটা হ'ল তেখেতে দিল্লীৰ এটা ইনচিডেণ্ট কৈছে কাৰেক্ট হয় যে মানুহ যে এনেকৈ সন্দেহৰ আৱৰ্তত আহিলে তাৰ পৰা এনেকৈ ধৰি কিনে কৰিব লাগিব কোনোবা চিটিত গুৱাহাটী চিটিত যদি কালি এনেকুৱা হয় এইটো যে মানুহ 100জন বা 200জন মিচিং হৈছে তাৰ পৰা ওলাই কিনে এইবিলাক ধৰিব লাগিব
কিন্তু যোনবিলাক আমাৰ ইয়াতে ৰিচাইডেড আছে মানে মই কৈছোঁ যোনবিলাক মানুহ ইয়াতে বসতি স্থাপন কৰি আছে সেইবিলাকৰ ডাটা চৰকাৰৰ তাতে আছে মই দাদা সেইটোৱে বাৰে বাৰে কৈছোঁ যে বাংলাদেশী মুক্ত বিদেশী মুক্ত অসম আমি গঢ়িব লাগিব গঢ়াৰ কাৰণে আমি হয়তো কোনোবা কমিউনিটি ছেক্ৰিফাইচ কৰিব লাগিব কোনোবা কমিউনিটি বেছি কৰিব লাগিব কম কৰিব লাগিব কিন্তু কম বেছি সকলোৱে ছেক্ৰিফাইচ কৰিব লাগিব আৰু মুছলমান সমাজক কনফিডেঞ্চত লৈ তেখেতসকলেও যাতে এই ক'ত কি সোমাই আছে যদি কিবা সোমাই আছে সেই মানুহবিলাকক চৰকাৰক ধৰিও দিব লাগিব আনিও দিব লাগিব সেইবিলাক সমাজৰ দায়িত্ব কিন্তু একে সময়তে চৰকাৰে এইটো নিশ্চিত কৰাব লাগে ট্ৰান্সপাৰেণ্ট থাকিব লাগে মানুহৰ লগত যে আমি এইটো SOP আমাৰ বিদেশী ধৰাৰ আৰু এই SOP মতে আমি যাব লাগিব আৰু গৈ আমি SOP আৰু এটা লাষ্ট এটা কথা কওঁ যে আমি সমাধানটো ওৱান্স ফৰ অল হ'ব লাগে এনেকুৱা নহয় যে 40-50 বছৰৰ পৰা চলি আছে আৰু আমি 40-50 বছৰলৈকে লৈ যাওঁ এই কথাটো এনেকুৱা হ'ব নালাগে হাৰাশাস্তিৰ নাম দিয়ক নাইবা যি নাম দিয়ক এবাৰ হওক দুবাৰ হওক এইটো ক্লোজ হ'ব লাগে বিদেশী মুক্ত অসম হ'ব লাগে আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিব লাগে হয় নিশ্চিতভাৱে আমি এটা বস্তুৱে বিচাৰোঁ যে এই বাংলাদেশী ৰাজনীতিয়ে আমাক কামুৱাই আছে নৱপ্ৰজন্মৰ ৰাজনৈতিক প্ৰতিনিধি হিচাপে যদি এনেকুৱা ধৰণৰ যদি হৈছে যিহেতু এটা বছৰ লাগি গ'ল এটা বস্তু আমি আচৰিত হৈ যাওঁ যে দ্বিপাক্ষিক বৈঠক তিনিটা চাৰিটা দশকে চলি থাকিলে কিন্তু আজিলৈকে সমাধানটো নোলালে কিন্তু এতিয়া এখন নটিফিকেশ্যনতে গোটেই সমস্যাটো সমাধান কৰিব বিচাৰিছে গতিকে সঁচাকৈ যদি এটা বাস্তৱিক সমাধান হওক কিন্তু ৰাজনীতি নহওক কোনো ধৰণৰ পৰিৱেশ তেনেকুৱালৈ নাযাওক যাতে মানে কোনোৱে ৰাজনৈতিক বেনিফিট উঠাব পাৰে ঠিক আছে ৰঞ্জনলাল শৰ্মা এটা ক্লোজিং ৰিমাৰ্ক আপোনাৰ পৰা লৈ লওক প্ৰথম কথা হ'ল যে অসম বিদেশীৰ স্বৰ্গ ৰাজ্য হৈছে সেইটোতো আৰু অস্বীকাৰ কৰাৰ কোনো উপায় নাই কেন্দ্ৰীয় চৰকাৰৰ মই বাৰে বাৰে কৈছোঁ যে প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যত বিদেশী এতিয়া গিজাইছে যাৰ কাৰণে তেওঁলোকে গোটেই বিষয়টোৰ ভয়াৱহতাটো উপলব্ধি কৰিছে কাৰণ চৰকাৰ ইখনৰ পাছত সিখন আহিছে কিন্তু অসমত বিদেশী সমস্যাটো সমাধান নহ'ল আজিও এটা ৰাজনীতিৰ ইছ্যু হৈ থাকিল কেৱল মাত্ৰ আৰু এতিয়াও যেতিয়া এই যে মানুহ ধৰা আৰম্ভ হ'ল তেতিয়া ক'লে যে বিজেপি ইয়াৰ দ্বাৰা লাভৱান হ'ব মই নাজানো লাভৱান হয় নে নহয় বেলেগ কথা কিন্তু এটা সম্পূৰ্ণ সদিচ্ছাৰে এই গোটেই প্ৰক্ৰিয়াটো লৈ যাব লাগে আৰু লগতে অসমৰ ইছলাম ধৰ্মী সমাজে এই ক্ষেত্ৰত বিশেষভাৱে আগভাগ ল'ব লাগে যাতে কোনো এজন অবৈধ বিদেশী বাংলাদেশী ৰোহিংগীয়াই ইয়াত যাতে খোপনি পুতিব নোৱাৰে গতিকে তেওঁলোকৰ দায়িত্বত অতি বেছি ঠিক আছে কমল মেধি ক্লোজিং ৰিমাৰ্ক গৃহ বিভাগৰ নিৰ্দেশনা এটা নতুন পদক্ষেপ হৈছে বিভিন্ন প্ৰচেষ্টা চলি আছে বিদেশী মুক্ত অসম এখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিদেশী মুক্ত ভাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে গতিকে তাৰ এটা প্ৰচেষ্টা হিচাপে শেহতীয়া এইটো পদক্ষেপ আমি সময়লৈ অপেক্ষা কৰিব লাগিব এইটো কিমান দূৰ সেই হয় নিশ্চিতভাৱে এটা পৰ্যায়লৈকে এইটো ফলপ্ৰসূ নিশ্চিতভাৱে হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আব্দুল আজিজ মই ধন্যবাদ জনাইছোঁ ৰঞ্জনলাল শৰ্মা কমল মেধি আৰু নৱদীপ বৰপাত্ৰক হয় আপোনালোক চাৰিজনকে ধন্যবাদ জনাইছোঁ কিন্তু বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অভিযান আৰম্ভ হৈছে আৰু এই অভিযান কোনটো দিশলৈ যে আমি সকলোৱে নজৰ ৰাখিম আজিৰ যুক্তিযুদ্ধৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ